আজি আমি এনেকুৱা এটা টপিক লৈ কথা পাতিবলৈকে ওলাইছো যি আমাৰ লাইফৰ মানে যিটো লাইফষ্টাইল আমি কওঁ ইয়াৰ মিনিংটোৱে চেঞ্জ কৰি দিব। মাত্ৰ 360 ডিগ্ৰী এংগেলত 6টা মাহৰ ভিতৰত আপোনাৰ লাইফ চেঞ্জ কৰিব পৰা এই চিষ্টেমটোৰ জৰিয়তে আমি যিটো ইনকাম কৰিবলৈকে গৈ আছো, আমি গোটেই ৱৰ্ল্ডৰ এটা ভেলুৱেবল এছেট আপোনালোক প্ৰতিজনে জানে যে বিটকইন ইনকাম কৰিবলৈকে গৈ আছো। প্ৰতিটোসকল জানি আমি আপোনালোক সকলোৱে সুখী হ'ব বা আমিও গৌৰৱান্বিত যে আপোনালোকক ইনফৰমেশ্যন দিব পাৰিছো। গোটেই পৃথিৱীৰ প্ৰথমটো বিটকইন আৰ্নিং কৰিব পৰা ইক' চিষ্টেম হ'ল বিটাইটেন। অকণমান বিটাইটেনৰ বিষয়ে মই জনাই লৈছো। বিটাইটেন আজি ডিচেন্ট্ৰেলাইজ জগতত যিমান ডিচেন্ট্ৰেলাইজ চিষ্টেম মাৰ্কেটত চলি আছে আপোনালোকে জানে, তাৰ ভিতৰত নাম্বাৰ 1 পজিশ্যনত আছে কিং অফ দ্য স্মাৰ্ট কণ্টেক্ট বুলি BNB চেনে কৈছে, BNB ব্লকচেইন বাইনেন্সে কৈছে। বাইনেন্সৰ বিষয়ে ডেফিনেটলি আপোনালোকে জানে। গোটেই পৃথিৱীৰ ভেৰি ষ্ট্ৰং আৰু ওল্ডেষ্ট ব্লকচেইন টেকনলজি হ'ল BNB, ৰাইট? BNB ব্লকচেইন। তো ইয়াতে ডিপ্লয় 2025 ডিচেম্বৰত 12 তাৰিখে কৰিছিল টাইটেন গ্ৰুপ। গোটেই পৃথিৱীত ফেমাছ গ্ৰুপ এটা হয়, গ্ৰুপ অফ কোম্পানী। 12 তাৰিখে যদিও ইয়াক ডিপ্লয় কৰিছে, ডিপ্লয় কৰিবলৈকে প্ৰচেছিং আৰম্ভণি কৰিছে ব্লকচেইন BNB ব্লকচেইনত, ৰাইট? তো 212লৈকে চিষ্টেমটো ৰান কৰিছে BNB ব্লকচেইনত, মানে বাইনেন্সে বেচিছ কেনে, ৰাইট? 200 বাৰ ৰান কৰাৰ পিছত ইয়াৰ ইউনিকনেছ আৰু লগতে ইয়াত কোনো কিডেনত কোনো ক্ৰিয়েটৰৰ ৱালেট ইনভলভ নাই। গোটেইটো চেক কৰাৰ পিছত সোৰ্স কোড প্ৰভাইড কৰিছে। ডিচেন্ট্ৰেলাইজ তেনেকুৱা বহুতো চিষ্টেম দেখিবলৈ পাব, চলি আছে মাৰ্কেটত। কোনো সোৰ্স কোড ল'বলৈকে BNB চেনৰ পৰা সক্ষম হোৱা নাই বা BNB ব্লকচেইনৰ পৰা সক্ষম হোৱা নাই। তো অকল লগতে BNB ব্লকচেইনে কিং অফ স্মাৰ্ট কণ্টেক্ট বুলিও কৈছে বিটাইটেনক। তো আহক আমি এবাউট বিটাইটেন ডিছকাছ কৰোঁ। বিটাইটেন কোনো কোম্পানী নহয়, বিটাইটেন কোনো কনচেপ্ট নহয়, বিটাইটেন কোনো ইনভেষ্টমেণ্ট প্লেন নহয়, আৰু বিটাইটেন কোনো ট্ৰেডিং প্লেটফৰ্ম নহয়। অকল জিৰ' ৰিক্সৰ জৰিয়তে জিৰ' ৰিক্স লগত লৈ আমি ইয়াৰ জৰিয়তে আমাৰ ব্যক্তিগত গ্ল'বেল ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈকে ওলাইছো। অকল বিটাইটেনৰ বিষয়ে যিমান কম সঁচাকৈ বহুত কম হ'ব। গোটেই ৰাতিটো কথা পাতি থাকিলেও বিটাইটেনৰ বিষয়ে শেষ নহয়। গতিকে গুগলত সকলোৱে চাৰ্চ কৰি চাব পাৰিব, এভৰিথিং ইয়াত স্বচ্ছ হয়, কোনো ধৰণৰ হিডেনত একো কথাই নাথাকে। অকল মই জাষ্ট এক্সপ্লেইন কৰিম বিটাইটেনক আমি চুজ কৰা কিয় দৰকাৰ। কিয়নো মাৰ্কেটত বিভিন্ন ধৰণৰ ডিচেন্ট্ৰেলাইজ চিষ্টেম অলৰেডি চলি আছে, হয়তো আপুনি কিবা কৰি আছে, ময়ো কৰি আছিলো, ৰাইট? তো বিটাইটেনক চুজ কৰাৰ মুখ্য কাৰণটোৱে হ'ল প্ৰগ্ৰেমিং ইমান ধুনীয়াকৈ ডিজাইন কৰিছে যে মাত্ৰ এটা ছিংগল বছৰৰ ভিতৰত 61 বিটকইন আমি ইয়াৰ পৰা অনায়াসে ইনকাম কৰি ল'ব পাৰোঁ। অনায়াসে ইনকাম কৰি ল'ব পাৰোঁ অকল হয়। 0.001 বিটকইন লৈ আমাৰ জাৰ্নিটো আমি ষ্টাৰ্ট কৰিব পাৰোঁ। 0.001 বিটকইন এটা নেগলেজেবল এমাউণ্ট বুলি মই ক'ব বিচাৰিছোঁ, কাৰণটো হ'ল 7,300 ৰুপিজত, ঠিক আছে, বা 6,900 ৰুপিজত বিটকইন ফ্লেক্সুৱেল হয়। গতিকে মই ৰাউণ্ড ফিগাৰ এটা 7,000 হিচাপতে কথাটো পাতিম যিহেতু প্ৰেজেণ্টেশ্যনটোত, মানে মই 7,000 ধৰি লৈছোঁ অকল। তো 7,000 এটা এমাউণ্টৰে কোনো এটা ব্যৱসায় শুৰুৱাত বা ষ্টাৰ্টিং কৰিব নোৱাৰি, ৰাইট? তো আমি বিটাইটেন নামৰ এই প্লেটফৰ্মখনত জৰিয়তে আমাৰ ব্যক্তিগত গ্ল'বেল লেভেলত ব্যৱসায় সম্প্ৰসাৰণ, যে আমি কৰিলেও গ্ল'বেলি এক্সপাউণ্ড হ'ব, নকৰিলেও গ্ল'বেলি আমাৰ এক্সপাউণ্ড এদিন না এদিন হ'বই। এনেকুৱা এটা ব্যৱসায় নিজৰ মালিকীস্বত্বত আমি কৰিবলৈকে সুযোগ পাইছোঁ। আৰু প্ৰথম বছৰটোৰ ভিতৰতে আমি 61 বিটকইন, ঠিক আছে, অকণমান সৰু কোৱান্টিটি যেন লাগিছেনে? 61 বিটকইন মানে এজন ডেট বিটকইনৰ ভেলু অনুসৰি 50 কৰোৰ হ'ল। 50 কৰোৰ ইনকাম কৰিব পৰা এই প্লেটফৰ্মখনৰ আমি প্ৰতিজনে ইয়াত মালিক হৈ কাম কৰাৰ সুযোগ পাইছোঁ। তো আহক দেৰি নকৰি আমি এক্সপ্লেইন কৰোঁ আমাৰ চিষ্টেমটোৰ বিষয়ে। প্ৰথমে আমি চিষ্টেমটোৰ বিষয়ে কিছু জানকাৰী আমাক দৰকাৰ আছে। তো অকল বিটাইটেন ফুল্লি ডিচেন্ট্ৰেলাইজ প্ৰগ্ৰেম হয়, ডিচেন্ট্ৰেলাইজ চিষ্টেম হয়। এই চিষ্টেমটোৰ জৰিয়তে আমি নিজৰ ব্যক্তিগত চিষ্টেম বিল্ড আপ কৰিবলৈকে ওলাইছোঁ বা বিল্ড আপ কৰি আছোঁ। অকল ডিচেন্ট্ৰেলাইজ মিনছ হ'ল চেন্ট্ৰেল অথৰিটি বা চেন্ট্ৰেল বডি বা এডমিন পেনেল বা MD CMD কোনো মালিকানা হাতিয়া, মানে মালিক নাই, কোনো ব্যক্তিৰ কণ্ট্ৰলত চিষ্টেমটো নাই, ঠিক আছে? এই বিষয়ে বিতংভাৱে আমি নেক্সট ষ্টেজত কথা পাতিম। তো অকল ফুল্লি অট'মেটেড হয়, চিষ্টেমটো অট'মেটিক কৰি বনোৱা গৈছে, ডিজাইন কৰা হৈছে ছফ্টৱেৰটো বা চিষ্টেমটো। তো ডিৰেক্টলি BNB চেনত অলৰেডি ইয়াক ডিপ্লয় কৰা হৈছে। অকল ইয়াত সম্পূৰ্ণ ট্ৰান্সপাৰেণ্ট হয়, সম্পূৰ্ণ স্বচ্ছ হয়। A to Z আপুনি পুংখানুপুংখভাৱে নিজেও গুগলত গৈ চাব পাৰিব। অকল অটো স্পিল অভাৰ মেকানিজম থকাৰ বাবে আপুনি কৰিলেতো প্ৰফিট পাবই, আপোনাৰ ওপৰৰ ব্যক্তিসকলে যি আপোনাৰ ক্ৰছ লাইন বা চিনিয়ৰ, তেওঁলোকে কৰাৰ পৰা প্ৰফিট বাৰ কণ্টিনিউৱাছলি পাই গৈ থাকিব। অকল এই স্পিল অভাৰ মেকানিজমৰ কাৰণে ইয়াতে সকলোতকৈ ডাঙৰ কথাটো হ'ল পেছিভ ইনকাম কৰাটো। পেছিভ ইনকাম আমি কৰিব পাৰোঁ, ৰাইট? অকল 0.001 BTC লৈ আমি আনলিমিটেড ৰিচাইক্লিঙৰ পৰা প্ৰফিট ল'ম। এবাৰ 0.001 BTC লৈ আমি ষ্টাৰ্ট কৰা এই আমাৰ ব্যক্তিগত গ্ল'বেল ব্যৱসায়টোৰ পৰা প্ৰতিবাৰ ৰিচাইক্লিঙতে আমি প্ৰফিট পাই গৈ থাকিম। প্ৰতিবাৰে ৰিএণ্ট্ৰি হৈ গৈ থাকিব, কিন্তু জেপৰ পৰা পকেটৰ পৰা এটকাও আমি নতুনকৈ দিবলগীয়া নাথাকে। অকল ইনষ্টেণ্ট ট্ৰানজেকশ্যন চিষ্টেম হয়। ইয়াতে এটা মাইক্ৰ' ছেকেণ্ডৰ ভিতৰত আপোনাৰ P2P পাৰ্চন টু পাৰ্চন ট্ৰানজেকশ্যন চিষ্টেমৰ জৰিয়তে অলৰেডি ট্ৰানজেকশ্যন ইয়াতে আপোনাৰ প্ৰফিট আপোনাৰ ৱালেটলৈকে ডিৰেক্টলি আহিব। কোনো উইথড্ৰল ৰিকুৱেষ্ট লগাবলগীয়া ইয়াতে কোনো ব্যৱস্থা নাই, কিয়নো ইয়াত কোনো ধৰণৰ এডমিন বা মালিক MD CMD কোনো ধৰণৰ ব্যক্তি নাথাকে। ডিচেন্ট্ৰেলাইজ হোৱা হেতুকে ইয়াত পাৰ্টিচিপেট কৰা প্ৰতিজন ব্যক্তিৰ মাজত অনাৰশ্বিপ ডিষ্ট্ৰিবিউশ্যন হৈ যায়, ৰাইট? হিডেনত কোনো হিডেন চাৰ্জ নাই। বহুতো ডিচেন্ট্ৰেলাইজ চিষ্টেমত দেখিবলৈ আমি পাওঁ যে হিডেন চাৰ্জ তাতে থাকে, কিন্তু বিটাইটেন নামৰ এই চিষ্টেমটোত কোনো হিডেন চাৰ্জ নাই। আৰু সেইবাবেই বহুত 200 বাৰ ৰান কৰি BSC স্কেনে ইয়াক চ'ৰ্চ কোড প্ৰভাইড কৰিছে। গতিকে এইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা এটা, যে বহুতো ডিচেন্ট্ৰেলাইজ চিষ্টেমে আজিলৈকে চ'ৰ্চ কোড পাবলৈ সক্ষম হোৱা নাই।
তো সতীৰ্থসকল ইয়াৰ বিষয়ে যিমান কম শেষ হৈ নাহিব, ডেফিনেটলি আপুনি অলৰেডি বুজিয়ে পাইছে। তো সতীৰ্থসকল ইয়াতে ইনকামৰ কথা যিহেতু আহি পৰিছে, আমি ইনকাম লৈ জড়িত বা ইনকাম পাবলৈ বা আমি প্ৰেজেণ্ট প্ৰফেশ্যন, কোনোবাই জব কৰি আছে, কোনোবাই বিজনেছ কৰি আছে, তাৰোপৰি আমি প্ৰতিদিনে 8টা বজাত এই ৱেবিনাৰটোত বাৰু কিয় সোমাওঁ উইথ গেষ্ট। ইয়াৰ মুখ্য কাৰণটো হ'ল আমাৰ লাইফষ্টাইল আমি জানো যিটো প্ৰফেশ্যনত অলৰেডি আছে বা আছো, তো সেই প্ৰফেশ্যনটোৰ জৰিয়তে আমাৰ ডেফিনেটলি লাইফষ্টাইল কেতিয়াও নাহে। গতিকে আমি অন্য কিবা এটা ছেপাৰেটলি পাৰ্ট টাইম বিজনেছ কৰিব বিচাৰিছোঁ, কিছু সংখ্যকে আকৌ ফুল টাইম বিজনেছ কৰাৰ কাৰণে ওলাই আহিছে, ৰাইট। সতীৰ্থসকল আমি এই বিজনেছ বিচাৰি আমাৰ কলিগজনে যেতিয়া আমাৰ সন্মুখত কোনো এটা চিষ্টেম বা কোনো এটা কোম্পানীত মানে মেছেজটো দিয়ে, আমি মেছেজটো লওঁ, তেতিয়া আমি তেখেতক চাই, সেই কলিগজনক চাই পেলাই আমি ষ্টাৰ্ট কৰোঁ, নহয় জানো? আৰু ইয়াৰ ফলত বহুতো আমি লুজাৰ হৈছোঁ। গতিকে ইয়াতে কোনো কাকো নচোৱাকৈ যিসকল নিউ গেষ্ট আছে তেওঁলোকক ৰিকুৱেষ্ট আছে, আপুনি প্ৰথমে চিষ্টেমটো চাই লওক। আপোনাৰ ৰিলেটিভে কৈছে বুলি আপুনি চিষ্টেমটোত ষ্টাৰ্ট কৰিব নালাগে। ইয়াৰ কাৰণটো হ'ল কি, এই চিষ্টেমটো আপোনাৰ ব্যক্তিগত ব্যৱসায় বিল্ডআপত জেনেৰেশ্যন টু জেনেৰেশ্যন ইনকাম আপুনি পোৱাৰ কাৰণে ষ্টাৰ্ট কৰিবলৈ গৈ আছে। সতীৰ্থসকল ৱৰ্ল্ডত ইনকাম কৰাৰ কাৰণে যি মানে প্ৰফেশ্যন আছে, যি প্ৰফেশ্যন আছে, ৰাইট। তো এই প্ৰফেশ্যন দুটা ভাগত বিভক্ত কৰা হয় বা দুটা ভাগত বিভক্ত কৰিব পাৰি। এটা হ'ল চেণ্ট্ৰেলাইজ চিষ্টেম, আনটো হ'ল ডিচেণ্ট্ৰেলাইজ চিষ্টেম। সতীৰ্থসকল চেণ্ট্ৰেলাইজ চিষ্টেম আপোনালোকে জানে, যিহেতু আমি জন্মৰ পৰাই মেক্সিমাম চেণ্ট্ৰেলাইজ চিষ্টেমতে আমি চলি আহিছোঁ, যেতিয়াৰ পৰা জনা হৈছোঁ, ৰাইট। চেণ্ট্ৰেলাইজ চিষ্টেমত কি হয়, এজন এমডি, চিএমডি, মালিক, অনাৰ, অপাৰেটৰ যিটো বুজি পায় আপুনি, তেখেত থাকে আৰু তেখেতৰ কণ্ট্ৰলত আমিবিলাকে কাম কৰিব লগা হয়। আমাৰ পে আউটৰ পৰা আৰম্ভণি কৰি প্লেন প্ৰেজেণ্টেশ্যনলৈকে সকলো তেখেতসকলৰ হাতৰ মুঠিত থাকে। আৰু তেখেতসকলৰ যেতিয়া টাৰ্গেট ফুলফিল হয়, তো আমাক এৰি দি তেখেতসকল পলাই গুচি যোৱাৰ ৰেকৰ্ড বহুত আছে, ৰাইট। ডমেইন আৰু হষ্টিঙত ডিছকানেক্ট কৰি পেলাই ছফ্টৱেৰ লুকুৱাই দিয়া ৰেকৰ্ডো আছে। তো চেণ্ট্ৰেলাইজ চিষ্টেমত এই সকলোবোৰ হয়। আৰু চেণ্ট্ৰেলাইজ চিষ্টেমত আমি একোজন ৱৰ্কাৰ হৈ কাম কৰিব লগা হয়, মালিক হৈ নহয়। 100% আমি প্ৰফিট পাবলৈ কেতিয়াও সক্ষম নহওঁ। আৰু আমাৰ কণ্ট্ৰলত আমাৰ যিবিলাক সপোন পূৰণ কৰিবলৈকে আমি ওলাই আহিছোঁ, সেইবিলাকো নাথাকেগৈ। আমাৰ সপোনৰ লগত খেল খেলিব পাৰে এই এমডি, চিএমডি বা মালিক, যি অথৰিটি, ৰাইট। গতিকে চেণ্ট্ৰেলাইজ চিষ্টেম, আমাৰ বেংকিং চিষ্টেমো চেণ্ট্ৰেলাইজে হয়, যিহেতু তাত অথৰিটি RBI ৰ মাধ্যমত অলৰেডি চলি আছে। মই প্ৰথম বেংকিং চিষ্টেমৰে উদাহৰণটো দিলোঁ আপোনালোকক। দ্বিতীয়তে বহুতো কোম্পানী হয়তো আপুনি আগতে জড়িত হৈছে, য'ত এমডি, চিএমডি আছিলে। কেনেবাকৈ আপুনি লাউডত কিবা কৈছে বা কিবা গিল্টি কৈছে বা অন্য কোম্পানীত আপুনি জড়িত হৈছে, তো লগে লগে আপোনাৰ সেই ৰানিং হৈ থকা, য'ৰ পৰা ভাল ইনকাম হয়তো কৰি আছিলে, সেই কোম্পানীৰ মালিকে আপোনাৰ আইডিটো টাৰ্মিনেট কৰিছে। এনেকুৱা ঘটনা আমাৰ লগত নঘটা নহয়, কেইবাবাৰো ঘটিছে, ৰাইট। ডেট মিনছ আমি আন ব্যক্তিৰ কণ্ট্ৰলত আছোঁ। এইটো হ'ল চেণ্ট্ৰেলাইজ চিষ্টেম, য'ত চেণ্ট্ৰেল অথৰিটিৰ কণ্ট্ৰলত আমি থাকিব লগা হয়। সতীৰ্থসকল ডিচেণ্ট্ৰেলাইজ বুলি কোৱাৰ লগে লগে এই ৱাৰ্ডটো বহুতৰ কাৰণে নতুন, মই জানো। তো সময়ৰ আপগ্ৰেশ্যনৰ লগে লগে সকলো আপডেট হৈ গৈয়ে আছে, আৰু আপগ্ৰেশ্যনৰ লগত আমি প্ৰতিজনে আপগ্ৰেশ্যনক আঁকোৱালি ল'বই লাগিব, হয়তো কোনোবাই দুদিন আগত, কোনোবাই দুদিন পিছত। তো সতীৰ্থসকল বৰ্তমান সময়ত ডিচেণ্ট্ৰেলাইজ চিষ্টেম, ডেট মিনছ যিটো চিষ্টেমত আমি জড়িত হৈ নিজৰ মালিকী স্বত্বত সেই চিষ্টেমটোত কাম কৰিব পাৰোঁ। কোনো এজন এমডি, চিএমডি বা কোনো অথৰিটিৰ কণ্ট্ৰলত এই চিষ্টেমটো নাথাকে। এটা টেকনলজিয়ে ইয়াক ৰেগুলেট কৰি বা ৰান কৰি লৈ গৈ থাকে, ৰাইট। এই চিষ্টেমটোত কোনো এজন ব্যক্তি নাই বা কোনো এজন অথৰিটি নাই, যিয়ে আপোনাৰ মোৰ আইডি চেঞ্জ কৰিব, আইডি ব্লক কৰিব, আইডি টাৰ্মিনেট কৰিব, অন্যহাতে আমাক কণ্ট্ৰল কৰিব। আমি আমাৰ হিচাপত, নিজৰ হিচাপত কাম কৰিব পাৰোঁ, নিজৰ মালিকী স্বত্বত। আমি আমাৰ পে আউটৰ কাৰণে কোনো ব্যক্তিৰ ওচৰত উইথড্ৰল ৰিকুৱেষ্ট পঠাবলগীয়া নাথাকে, ঠিক আছে। উইদিন ছেকেণ্ড আমাৰ প্ৰফিট এজ এ মালিক আহে, আৰু 100% প্ৰফিট পাবলৈকে আমি সক্ষম হওঁ। তো আহক সতীৰ্থসকল, ডিচেণ্ট্ৰেলাইজৰ বিষয়ে ইমানখিনিয়ে বহুত। তো ডিচেণ্ট্ৰেলাইজ চিষ্টেমটো অকণমান এক্সপ্লেইন মই নেক্সট পেজতো কৰিমগৈ। এটা চিষ্টেম ডিচেণ্ট্ৰেলাইজ কেনেকৈ হ'ব পাৰে, এটা চিষ্টেম যদি মালিক নাথাকে, হয়, কোনো কণ্ট্ৰলাৰ নাথাকে, তো তেনেহ'লে চিষ্টেমটো কেনেকৈ ৰান কৰিব পাৰে, এই বিষয়ে আমি নেক্সট পেজত আহি আছোঁ। সতীৰ্থসকল, ডেট ইজ কল্ড ব্লকচেইন টেকনলজি। তো ব্লকচেইন টেকনলজি কি, যে আগত চেণ্ট্ৰেলাইজ চিষ্টেমবিলাক কি হয়, চেণ্ট্ৰেলাইজ চিষ্টেমবিলাক সতীৰ্থসকল চাৰ্ভাৰত বিলংছ কৰে, চাৰ্ভাৰত ডিপ্লয় হৈ থাকে তেওঁলোকৰ সমস্ত ছফ্টৱেৰটো। এটুকুৰা ঠাইতে থকা বাবে তাত বিভিন্ন ধৰণৰ হেকাৰে হেক কৰাৰ উপৰিও এমডি, চিএমডিৰ মনোপলি চলে। তেওঁলোকে যেতিয়া ইচ্ছা তেওঁলোকৰ ডাটা সম্পূৰ্ণ চেঞ্জ কৰিব পাৰে, বিজনেছ প্লেন, পলিচি গোটেই চেঞ্জ কৰিব পাৰে, আপোনাৰ মোৰ আইডি ব্লক কৰিব পাৰে। তেওঁলোকে এপ্ৰুভ নকৰিলে আমাৰ পেমেণ্ট আমাৰ একাউণ্টত নাহে, সকলো তেওঁলোকৰ কণ্ট্ৰলতে থাকে। কিন্তু ব্লকচেইন টেকনলজি আজিৰ এই সময়ছোৱাত, ঠিক আছে, এই ইনফৰমেশ্যন টেকনলজিৰ যুগত আপোনালোকে গুগলত চাৰ্চ কৰি চালেও পাব যে 1000% চিকিউৰ টেকনলজিৰ ভিতৰত যদি চাই, ব্লকচেইন টেকনলজি বৰ্তমান। ইয়াৰ মুখ্য কাৰণটো হ'ল কি, ব্লকচেইন টেকনলজিত কোনো এটা ছফ্টৱেৰ অট'মেটেড বনাই বা ছফ্টৱেৰ এটা বনাই যদি ডিপ্লয় কৰা যায়, সেই ছফ্টৱেৰটোৰ সমস্ত ডাটা বা কোডিং ইনকাৰাপ্টেডভাৱে এটা গোপন ভাষাত সেই কোডিংবিলাক পৃথিৱীৰ প্ৰতিটো ইণ্টাৰনেট চলা ডিভাইচত ষ্ট'ৰ হৈ যায়, লাইক কম্পিউটাৰ, এণ্ড্ৰইড ফোন, আইফোন আৰু অন্যান্য বহুতো ডিভাইচ আছে। আৰু প্ৰতিটো ডিভাইচত মাল্টিপল ডিভাইচত ষ্ট'ৰ হৈ যায়, লগতে মাল্টিপল ডিভাইচে ইয়াক এজ এ চাৰ্ভাৰ কাম কৰে। ইয়াত নিৰ্দিষ্ট এটা স্পেচিফিক চাৰ্ভাৰ নাথাকে, যাৰ বাবে ডাটা এটা ডিভাইচতে ষ্ট'ৰ হৈ নথকাৰ বাবে কোনো হেকাৰে যদি হেক কৰিবলৈকে ট্ৰাই কৰে ব্লকচেইনত থকা কোনো চিষ্টেম, গোটেই পৃথিৱীৰ ইণ্টাৰনেট চলা ডিভাইচ এটুকুৰা ঠাইত অপেন কৰি ল'ব লাগিব, আৰু 30 ছেকেণ্ডৰ ভিতৰত গোটেই ডাটা ডিলিট কৰিব লাগিব, বা ইডিট ডিলিট যিটো কৰে, ৰাইট। এইটো পচিবল কেতিয়াও নহয়, কাৰণ পৃথিৱীৰ পৰা আপুনি গোটেই ডিভাইচ কালেক্ট কৰিব আপুনিও নোৱাৰে বা কোনো ব্যক্তিয়ে নোৱাৰে। কেনেবাকৈ এটা ডিভাইচ যদি পৃথিৱীৰ কোনোবাটো কোণত ৰৈ গ'ল, তেতিয়াহ'লে তাৰ পৰা আকৌ ৰিষ্টৰ বাকী ডিভাইচবিলাকত হৈ যাব আপুনি ডিলিট কৰাৰ পিছতো। এইকাৰণে ব্লকচেইন টেকনলজি সুৰক্ষিত। দ্বিতীয়তে ইয়াত সুৰক্ষা এইটো আছে যে কিবা কাৰণত যদি তৃতীয় বিশ্বযুদ্ধ হৈ পৃথিৱীত 90% ডিভাইচ বিনষ্ট হৈ যায়, নষ্ট হৈ যায় কমপ্লিটলি, 10% ডিভাইচৰ জৰিয়তে মাধ্যমেৰে
পৃথিৱীত ব্লকচেইন টেকনলজিৰ জৰিয়তে চলি থকা যিবিলাক বেংক বিশ্ব বেংকৰ পৰা আৰম্ভণি কৰি বা যিবিলাক ক্ৰিপ্টো প্ৰপাৰ ব্লকচেইনত আছে ৰাইট, যিবিলাক আপোনাৰ আমাৰ ইণ্ডিয়া গভৰ্ণমেণ্টে ডিপ্লয় কৰিছে চিষ্টেম, যেনেকুৱা আমাৰ যিটো পাৱাৰ ছাপ্লাই, মেডিকেল ভেকচিন ৰিলেটেড প্ৰজেক্ট, এডুকেশ্যন ডিপাৰ্টমেণ্ট, জৰীপ বিভাগৰ সকলো কাম কাজ ৰাইট, ঠিক তেনেকুৱাকৈ আমাৰ বহুতো হেল্থ অৰ্গেনাইজেশ্যন আছে, বহুতো ইঞ্চুৰেঞ্চ অৰ্গেনাইজেশ্যন আছে আৰু বহুতো ব্ৰেণ্ডেড কোম্পানীও আজি ব্লকচেইনত ডিপ্লয় নিজৰ চিষ্টেমবিলাক কৰিছে। ইয়াৰ কাৰণটো হ'ল 200 বছৰ পিছতো আজিৰ ট্ৰানজেকশ্যনটো ইজিলি চাব পাৰিব, যি ডিলেট কেতিয়াও নহয় বা কৰিব পৰা নাযায়। গতিকে অকল ব্লকচেইন টেকনলজিক এটা ডিজিটেল লেজাৰ বুলিও ক'ব পাৰি, এইটো শব্দও ইয়াতে ইউজ কৰিব পাৰি। কাৰণ লেজাৰবিলাক কি হয়, লেজাৰত আপুনি জানে এটা জিৰ' বঢ়াব পাৰি, কমাব পাৰি, যিটো আমাৰ ফিজিকেল লেজাৰ আমি পেপাৰ পেঞ্চিলে কৰিব পাৰোঁ। কিন্তু ইয়াতে সেইটো নহয়, ইয়াত কোনো ইডিট ডিলেট কৰিব লাগিলে পৃথিৱীৰ প্ৰতিটো ডিভাইচ, অন্যথা আৰু এটা অপশ্যন আছে, যিটো অপশ্যন গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই বিটকইনক বন্ধ কৰিব গৈ পিনে 12 বছৰ আগত পাইছিলে, আৰু সেই অপশ্যনটো আছিলে গোটেই পৃথিৱীত ইণ্টাৰনেট চিষ্টেম ষ্টপ কৰাব লাগিব, যিটো পচিবল নহয় সতীৰ্থসকল। কাৰণ আপোনালোকে জানে আজিৰ গোটেই পৃথিৱীৰ সমস্ত কাম কাজ ইণ্টাৰনেটৰ মাধ্যমতে হয়। বাচ্চা জন্ম পালেও ইণ্টাৰনেটৰ মাধ্যমত, আৰু বৃদ্ধ হোৱাৰ পিছতো ইণ্টাৰনেটৰ জৰিয়তে তেখেতক বচোৱাৰ প্ৰচেছ। গতিকে সতীৰ্থসকল আজিৰ এই সময়ছোৱাত ব্লকচেইন টেকনলজি 1000% চিকিউৰ, য'ত বি টাইটেন নামৰ এই অট'মেটিক কৰি বনোৱা ছফ্টৱেৰটো, আপোনালোকে বুজাকে কৈছো, অট'মেটিক কৰি বনোৱা এই ছফ্টৱেৰটো ব্লকচেইন টেকনলজিৰ ওপৰত ডিপ্লয় কৰা হৈছে, যিটো ব্লকচেইন পৃথিৱীৰ আটাইতকৈ ষ্ট্ৰং ব্লকচেইন, DNB ব্লকচেইন হয়, আৰু আটাইতকৈ অল্ডেষ্ট ব্লকচেইন হয়, যাৰ ওপৰত বিটকইন নিজে ৰান কৰি আছে। তো সতীৰ্থসকল আহক এই বিষয়ে ডিটেইলছত কথা পতাৰ বাবে আমি অকণমান আগবাঢ়ো নেক্সট লেপত, যে আমি বি টাইটেনৰ জৰিয়তে ইণ্টাৰনেশ্যনেল লেভেলত আমি কমিউনিটি গঠন কৰিব পাৰোঁ। আমি বিচাৰিলেও নিবিচাৰিলেও এই ইণ্টাৰনেশ্যনেল লেভেলত আমাৰ কমিউনিটি হ'বই। এইটো কমিউনিটি বিল্ড আপ প্ৰগ্ৰেম হয়, কোনো নেটৱৰ্ক কনচেপ্ট নহয়। কমিউনিটি বিল্ড আপ আৰু নেটৱৰ্কিঙৰ মাজত বহুতখিনি ডিফাৰেঞ্চ আছে, যদি আপোনালোকৰ প্ৰয়োজন হয় ডেফিনেটলি মই সেইটো জনাই দিম। সতীৰ্থসকল ব্লকচেইনত থকা বাবে ইয়াতে বি টাইটেনত কোনো ধৰণৰ হিউমেন ফেক্টৰটো নাই, কমপ্লিটলি জিৰ' হয়, কিয়নো চিষ্টেমটো অট'মেটিক কৰি ব্লকচেইনৰ ওপৰত ডিপ্লয় কৰিছে, আৰু জিৰ' হিউমেন ফেক্টৰ হোৱাৰ কাৰণে আমি সম্পূৰ্ণভাৱে ছেভ আছো। কিয়, বি টাইটেন নামৰ চিষ্টেমটোত কোনো ধৰণৰ ৱালেট বা বেংক একাউণ্ট ইনভলভ নাই, য'ত আমি ফাণ্ড পঠাম, কোনোবা এজনে পাব, আকৌ আমাক বিটকইন দিব, ৰাইট। ইয়াত অনলি কেলকুলেশ্যন পাৰ্টটোহে আছে বি টাইটেন চিষ্টেমটোত। ইয়াত কোনো ধৰণৰ আপোনাৰ ডিপজিটৰ চিষ্টেম নাই, বা কোনো ধৰণৰ হিডেনত ৱালেট বা ৱালেট ক্ৰিয়েটৰৰ ইনভলভ নাই, ৰাইট। সেই উইদিন মাত্ৰ ছেকেণ্ড আমাৰ ট্ৰানজেকশ্যন কমপ্লিট হয়। অকল পলিচি নট চেঞ্জেবল, এইটো আপোনালোকে জানে যে ইয়াত যিটো বিজনেছ প্লেন আছে, এটা সাংঘাতিক, এটা মাৰ্কুলাছ, এটা মিৰাকল বিজনেছ প্লেন হয়, যে এজন মানে কি একদম নৰ্মেল ব্যক্তিও যদি ষ্টাৰ্ট কৰে ন, তেখেতেও 61 বিটকইন ইজিলি ইনকাম কৰিব পাৰিব। গতিকে এনেকুৱা এটা বিজনেছ প্লেন যিকোনো কোম্পানীয়ে ষ্টাৰ্টিঙত কি কৰে, যদি কোম্পানীত কাম কৰিছে আপুনি বুজি পাব, 2 বছৰলৈকে এটা ধুনীয়া প্লেন সজায়, আৰু প্লেনটোত মানুহ এট্ৰেক্ট কৰে। 2 বছৰ পিছত তেওঁলোকে কয় প্লেনটো আপগ্ৰেড হ'ল, কিন্তু আপগ্ৰেড হয়নে, ডিগ্ৰেডহে হয়। তেওঁলোকে এইবাৰ বিজনেছ প্লেনটো ডাইৰেক্টলি কোম্পানীৰ ফলিয়া কৰি লৈছে, কোম্পানীয়ে বেছি প্ৰফিট ল'ব পৰা হয়, ৰাইট। যেতিয়া তেওঁলোকৰ মানে কি অডিয়েন্স বেছি হয় বা ৱাৰ্কাৰ বেছি হয়, ৰাইট। ইয়াতে পলিচি চেঞ্জেবল নহয়। যিটো মাৰ্কুলাছ বা মিৰাকল বিজনেছ প্লেন, এই প্লেনটোৱে আমাৰ জেনেৰেশ্যন টু জেনেৰেশ্যনে ইয়াৰ পৰা ইনকাম কৰি গৈ থাকিব। কাৰণ আমি যিটো বি টাইটেনৰ বিষয়ে কথা পাতি আছো, ই জেনেৰেশ্যন প্লেন হয়, ৰাইট। 100% ট্ৰান্সপাৰেঞ্চি আছে। সতীৰ্থসকল আমি প্ৰত্যেকজনে ইয়াতে জড়িত হৈছো, বি টাইটেনত জড়িত হৈ ইয়াৰ জৰিয়তে আমাৰ নিজৰ চিষ্টেম ক্ৰিয়েট কৰি গৈ আছো, নিজৰ চিষ্টেম বিল্ড আপ কৰি গৈ আছো, ৰাইট। গতিকে এই চিষ্টেমটো আমি অনাৰ হৈ বিল্ড আপ কৰিছো, কাৰণ ডিচেন্ট্ৰেলাইজ চিষ্টেমত, ব্লকচেইনত থকা কোনো চিষ্টেমত যদি আমি কাম কৰোঁ, অনাৰশ্বিপ তাত কি হয়, প্ৰতিজনৰ মাজত ডিষ্ট্ৰিবিউট হৈ যায় অনাৰশ্বিপ। চ' আমি 100% প্ৰফিট পোৱাৰ উপৰিও, য'ৰ পৰা প্ৰফিট পাব লাগে 100% প্ৰফিট ইয়াতে পাম আমি, আৰু লগতে 100% ট্ৰান্সপাৰেঞ্চিও আছে। ডেট মিনছ আপুনি স্বচ্ছ হয় 100% A to Z এজ এ অনাৰ হিচাপে আপুনি ইয়াত চাব পাৰে। গোটেই পৃথিৱীত কিমান মানুহে কাম কৰি আছে, গোটেই পৃথিৱীত এতিয়ালৈকে কিমান বিটকইন ডিষ্ট্ৰিবিউট হ'ল ন, গোটেই পৃথিৱীত আজিৰ দিনটোৰ ভিতৰত কিমান ট্ৰানজেকশ্যন হ'ল, ৰাইট। এভৰিথিং ইয়াতে ট্ৰান্সপাৰেণ্ট হয়, ট্ৰান্সপাৰেঞ্চি আছে। অকল ইনষ্টেণ্ট ট্ৰানজেকশ্যন চিষ্টেমৰ কাৰণে আমি কোনো ব্যক্তিক, ঠিক আছে, আমি কোনো ব্যক্তিয়ে যেতিয়া কাম ষ্টাৰ্ট কৰোঁ ন, ইয়াৰ পৰা মাইক্ৰ' ছেকেণ্ডৰ ভিতৰত P2P, পাৰ্চন টু পাৰ্চন ৱালেটলৈকে প্ৰফিটটো জেনেৰেট হৈ যায়। আমি ৰ'বলৈকে নাই যে আমি 2 দিন পিছত পাম, 7 দিন পিছত পাম, 1 মাহ পিছত আমি প্ৰফিট পাম, ৰাইট। ইনষ্টেণ্টলি আমাৰ ৱালেটত আহে, আৰু আমি লগে 2 মিনিট 1 মিনিটৰ ভিতৰত আমাৰ এক্সচেঞ্জৰ মাধ্যমত লোকেল কাৰেঞ্চিত কনভাৰ্ট কৰিবলৈকে সক্ষম হওঁ। অকল ব্লকচেইন টেকনলজিত গোটেই বি টাইটেনৰ প্ৰগ্ৰেমিংটো ডিজাইন হৈ আছে, ডিপ্লয় হৈ আছে, আৰু ইয়াৰ বাবে আমি ইণ্টাৰনেশ্যনেল কমিউনিটি গঠন কৰিব পাৰোঁ। যে আপুনি ক'ৰবাত বাংলাদেশত কোনোবা ব্যক্তিক চিনি পায়, তাক ইনফৰমেশ্যনটো দিছে, বিটকইন সকলোৱে পচন্দ কৰে, সকলোৱে লাইক কৰে, সি একচেপ্ট কৰিবই, ৰাইট। এতিয়া বাংলাদেশৰ মানুহজনে ধৰি পেলাই আপোনাৰ তেখেতৰ চিনাকি ধৰি লওক বিদেশত আছে, আপোনাৰ ধৰি লওক ডুবাই আছে, তো ডুবাইত কাৰোবাক ইনফৰ্ম কৰিলে, এতিয়া ডুবাইত কাম চলি আছে, আপুনি ইয়াতে অসমত বহি প্ৰফিট, ঘৰতে বহি প্ৰফিট পাই আছে আপোনাৰ ৱালেটত, ৰাইট। গতিকে গ্ল'বেল কমিউনিটি ইয়াতে প্ৰস্তুত কৰা ইজি হৈ যায়, কোনো গভৰ্ণমেণ্ট ডকুমেণ্টছ বা কোনো ধৰণৰ ডকুমেণ্টছৰ আৱশ্যকতা আহি নপৰে, কাৰণ প্ৰপাৰলি ব্লকচেইনত আছে। অকল আমি যিটো ইনকাম কৰিব গৈ আছো, আৰম্ভণিতে আমি ইয়াতে এটা কথা পাতিছো যে 50 crore, 61 বিটকইন মিনছ 50 crore। অকল যদি বি টাইটেন নামৰ এই চিষ্টেমটোৰ জৰিয়তে আমি ইণ্ডিয়ান ৰুপিজ INR ইনকাম কৰিলো হয়, টকা ইনকাম কৰিলো হয়, তেতিয়াহ'লে এটা ছিংগল বছৰত 50 crore ইনকাম কৰা পচিবল নাছিল। এইটো পচিবল হোৱাৰ মুখ্য কাৰণটো হ'ল কি, আমি পৃথিৱীৰ ভেলুৱেবল এছেটৰ ভিতৰত টপ ভেলুৱেবল এছেট বিটকইন ইনকাম কৰিব গৈ আছো। ত' বিটকইনৰ ভেলুটো আপোনালোকে জানে যে কিমানখিনি কম আছিলে, ডে 1 অলৰেডি ই ইনক্ৰিজ হৈ গৈ আছে, ৰাইট।
গতিকে ইয়াৰ কাৰণ বিশেষেও আমি বিশ্লেষণ কৰিম। তো তাৰ আগতে যিহেতু বিটকইন হোৱাট ইজ বিটকইন, আজিও অসমৰ বহু সংখ্যক আমি এনেকুৱা ব্যক্তি লগ পাইছো আমি যে তেওঁলোকে আজিও বিটকইনৰ বিষয়ে নাজানে কি বিটকইন কুৱেশ্যন কৰে। তো অতিথিসকল হ'ব পাৰে আমাৰ আজিৰ ৱেবিনাৰতো কোনোবা তেনেকুৱা উপস্থিত থাকিব পাৰে। চ' মই সেয়ে বিটকইনটো অকণমান এক্সপ্লেইন কৰিব বিচাৰিছো। আপোনালোক প্ৰতিজনে জানেই অলৰেডি, কোনোবাই নাজানিব পাৰে বুলিহে মই কৰি আছো। অতিথিসকল এভলিউশ্যন অফ মানিৰ পাৰ্ট এটা বিটকইন। আমি যদি কওঁ কাৰেঞ্চিৰ নিউ আপগ্ৰেড ভাৰ্চন হ'ল বিটকইন। আমি প্ৰতিটো আপগ্ৰেড ভাৰ্চন দেৰিকৈ হ'লেও একচেপ্ট কৰিব লগা হোৱা নাই নে? যেতিয়া প্লাষ্টিক কাৰ্ড আহিছিল আমাৰ মাজত প্ৰথম একচেপ্ট কৰিছিলো জানো? ডেফিনেট কৰা নাই, নিজক সোধক। দেৰিকৈ হ'লেও আমি একচেপ্ট কৰিব লগা হৈছে। এজন ডেট উইদাউট এটিএম কাৰ্ড, বেংকৰ একাউণ্টত ফাণ্ড থাকক বা নাথাকক, উইদাউট এটিএম কাৰ্ড আমি দূৰলৈকে যোৱাৰ সাহস কৰিব পাৰোঁনে? ৰাইট। ঠিক তেনেকুৱাকৈ ইলেক্ট্ৰনিক মানি আমি ইয়াৰ পিছে পিছে নিউ আপগ্ৰেডেশ্যন ইলেক্ট্ৰনিক মানি হ'ল। কিয় হ'ল? যে প্ৰতিটো কাৰেঞ্চিৰ ৰূপ ষ্টাৰ্টিঙৰ পৰা এটাৰ পিছত এটা আপডেট হোৱাৰ মুখ্য কাৰণটোৱে আছিল যে তাত কিছু সমস্যাৰ সৃষ্টি হৈছিল, কিছুদিন চলাৰ পিছত বুজিব পৰা গৈছিল। উদাহৰণস্বৰূপে মই ক'ব বিচাৰিম, 1500 শতিকাত যেতিয়া মানুহে কাবিলাত বাস কৰিছিল, জুমুৰ পাতি বাস কৰিছিল, বংশধৰসকল চিকাৰ কৰি খাইছিল, কেতিয়াবা চিকাৰ কম হৈছিল। আৰু এই চিকাৰ আনটো বংশৰ আনটো জমুৰ যিটো আছিল বা আনটো যিটো মানে কি গ্ৰুপ আছিল, তো তেওঁলোকৰ মাজত চিকাৰ যদি বেছি হৈছিল, তেখেতসকলে তাৰ পৰা অনা চিষ্টেমটো আৰম্ভণি হৈছিল আৰু তাৰ পৰাই ট্ৰেনজেকশ্যন চিষ্টেম ষ্টাৰ্ট। ধীৰে ধীৰে জীৱ জন্তুৰ আদান প্ৰদানেৰে এই ট্ৰেনজেকশ্যন চিষ্টেমটো হ'লগৈ। কাৰেঞ্চি হিচাপে সেই সময়ত কোনো বস্তু নাছিলে, গতিকে জীৱ জন্তুৰ মানে সাল সলনিৰে অলৰেডি ট্ৰেনজেকশ্যন চিষ্টেমটো চুৰবাদ হৈছিলে। কিন্তু ৰজা মহাৰাজাৰ পদাৰ্পণে মানৱ জাতিৰ মাজত অকণমান ট্ৰেনজেকশ্যন চিষ্টেমটো ডেভেলপ কৰি আনি দিলে। তো তেখেতসকলে প্ৰথমে গ'ল্ড দিলে। তো গ'ল্ডৰ জৰিয়তে ট্ৰেনজেকশ্যন, যিহেতু ভেলুৱেবল এছেট হয়, ফিজিকেল এছেট, তো ইয়াৰ জৰিয়তে ট্ৰেনজেকশ্যন, ৰাইট। কিন্তু গ'ল্ডতো সমস্যা আছিলে কি, ৰিস্ক ফেক্টৰটো যথেষ্ট আছিল, প্লাছ ৱেইটো আছিলে। ইয়াকে দূৰ কৰাৰ উদ্দেশ্যে মেটেল কইন এটাৰ পিছত এটা আপডেট হ'ল। মেটেল কইনৰ বিষয়ে আপোনালোকে হিষ্ট্ৰীটো কমপ্লিটলি জানেই। তো মেটেল কইনতো সমস্যাটো থাকিল কি, ৰিস্ক ফেক্টৰটো থাকিল। দূৰ দূৰণিত যাব লাগিলে মেটেল কইন আপোনাৰ লৈ ফুৰাটো ইজি নহয়, আৰু বহুতখিনি সমস্যা তাত ৰিস্ক ফেক্টৰটো আপোনালোকে বুজিব পাৰিছে ডেফিনেটলি। ইয়াৰ পিছে গভৰ্ণমেণ্টৰ পদাৰ্পণ হ'ল। গভৰ্ণমেণ্টে অলৰেডি আপোনাৰ পেপাৰ কাৰেঞ্চি আনি দিলে। পেপাৰ কাৰেঞ্চিত ৱেইটটো কমি গ'ল, কিন্তু ৰিস্ক ফেক্টৰ চেম থাকিল। কিয় ফিজিকেল মানি লৈ যাব লগা হৈছিলে, আজিৰ নিচিনা সা সুবিধা নাছিলে। ইয়াৰ পিছে অতিথিসকল ৰিস্ক ফেক্টৰটো মানে চাইড কৰাৰ উদ্দেশ্যে গভৰ্ণমেণ্টে নিউ ষ্টেপ এটা ল'লে যে প্লাষ্টিক কাৰ্ড, হয়, ৰিস্ক ফেক্টৰটো আঁতৰি গ'ল। ইয়াতে নেশ্যনেল লেভেলত আপুনি যিকোনো এটিএম বিচাৰি ফাণ্ড উলিয়াব পৰা হ'ল, বা ময়ো ফাণ্ড উলিয়াব পৰা হ'লো। কিন্তু ইয়াত ডাঙৰ সমস্যাটো হ'ল, সন্মুখত যদি ডাঙৰ এটা মেডিকেল ইছ্যু আছে, ডাঙৰ ফাণ্ড আপোনাক দৰকাৰ হয়, তো আপোনাৰ একাউণ্টত অলৰেডি ফাণ্ড আছে, আপুনি বিচৰা মতে উলিয়াব নোৱাৰে। কিয়? চেণ্ট্ৰেল অথৰিটি RBIৰ কণ্ট্ৰলত আছে গোটেই বেংকিং চিষ্টেমটো আমাৰ ইণ্ডিয়াত। তো কি হয়, তাত লিমিট ধৰা আছে, আমি লিমিটেড উলিয়াব পাৰোঁ। লিমিটেশ্যনৰ এই সমস্যাটো দূৰ কৰাৰ উদ্দেশ্যে গভৰ্ণমেণ্টে নিউ ষ্টেপ এটা ল'লে, ভাৰ্চুৱেল মানি। অকল লিমিটৰ সমস্যাই নহয়, তাত খৰচা মানে ইয়াক ডিজাইন কৰা, ইয়াক বনোৱা খৰচাও আছে যথেষ্ট। এই খৰচাখিনিও বচোৱাৰ কাৰণে গোটেইটো চিন্তাধাৰা কৰি নতুন আপডেট আমাৰ মাজত ইলেক্ট্ৰনিক মানি আনি দিছিলে। গতিকে এইখিনিতে এটা কুৱেশ্যন মই সুধিবলৈকে গৈ আছো, আপোনালোকে নিজক নিজে সুধি ল'ব যে প্ৰথম গুগল পে যেতিয়া মাৰ্কেটত আহিছিল, ফোন পে, গুগল পে হওক বা আপোনাৰ তেনেকুৱা বেংকিং এপছ আহিছিল, আমি একচেপ্ট কৰিছিলো নে? কৰা নাই। কিন্তু পিছলৈকে নকৰাকে থাকিব পাৰিলো নে? কৰিবই লাগিব, এইটো আমি বাধ্য। আপগ্ৰেডেশ্যনৰ লগত চলিবই লাগিব, আমি আটাই বাধ্য। গতিকে আজি নিউ আপগ্ৰেডেশ্যন যে ইণ্টাৰনেশ্যনেল লেভেলত ট্ৰেনজেকশ্যন কৰাৰ কাৰণে দুটা সমস্যা থাকে। প্ৰথমটো হ'ল প্ৰতিটো দেশৰ কাৰেঞ্চি বেলেগ বেলেগ, তাৰ ভেলুবিলাক বেলেগ বেলেগ, ঠিক আছে। তো যিটো ভেলুৱেশ্যনৰ সমস্যা, এইটো এটা ডাঙৰ সমস্যা। আৰু 2 নম্বৰ সমস্যাটো হ'ল লিমিটেশ্যনৰ সমস্যা। যেতিয়া আমাৰ USA $1 কথা যদি পাতিবলৈকে যাওঁ, তেতিয়াহ'লে 104 বা 5 ৰুপিজ আজিৰ ডেটত ভেলু, ৰাইট। গতিকে যেতিয়া ডাঙৰ ট্ৰেনজেকশ্যন এটা ইণ্ডিয়া গভৰ্ণমেণ্টে কৰে, বা ডাঙৰ ইণ্ডিয়া গভৰ্ণমেণ্টৰ আণ্ডাৰত থকা কোম্পানী ট্ৰেনজেকশ্যনটো কৰে, 10,000 কোটি 100 কোটি টকাৰ ট্ৰেনজেকশ্যন, তো এট এ টাইম পচিবল নহয় আমাৰ বেংকিং চিষ্টেমৰ জৰিয়তে। প্ৰথমটো হ'ল লিমিটেশ্যনৰ কাৰণে, এক্সচেঞ্জত গৈ ট্ৰেনজেকশ্যন কৰাৰ কাৰণেতো নিব লাগিব ন, গতিকে লিমিটৰ সমস্যাটো আহিব। দ্বিতীয়টো হ'ল ভেলুৰ সমস্যা। যদি USA $1 কাৰণে নিব লগা হয়, তো 104, 105 ৰুপিজ অলৰেডি এটা ডলাৰৰ এগেইনষ্টত পে' কৰিব লাগিব, ৰাইট। ভেলুৰ সমস্যা। এই দুইটা সমস্যাৰ ওপৰত ৰিচাৰ্চ কৰি কিছু বিশেষ ব্যক্তিয়ে এটা কমিউনিটি ফৰ্ম কৰিছিল, যাৰ নাম দিছিল সতোশী নাকামোটো। আৰু তেখেতসকলে 2007 চনৰ পৰা প্ৰচেছ কৰিছিল। 2008 চনত তেওঁলোকে এটা সিদ্ধান্তত উপনীত হ'ব পাৰিছিল, আৰু সেই সিদ্ধান্ত মৰ্মে 2009 চনৰ 3 জানুৱাৰীৰ দিনা বিটকইন পাব্লিছ কৰিছিল, এটা টেকনলজিৰ ওপৰত, যাক আমি অকণমান আগত বিশ্লেষণ কৰি আহিছোঁ, ব্লকচেইন, ৰাইট। সতীৰ্থসকল 1000% সুৰক্ষিত ব্লকচেইন টেকনলজি প্ৰথমবাৰ ব্যৱহাৰ হৈছিলে বিটকইন ৰেগুলেট কৰাৰ বাবে। তো সেই সময়ত বিটকইনক চুজ এইকাৰণে কৰিলে যে বিটকইন গোটেই পৃথিৱীত এটা কমন মুদ্ৰা হিচাপে যদি পৰিচালনা ৰেগুলেট হয়, তেতিয়াহ'লে ভেলুৰ সমস্যাটো নাথাকিব। প্ৰথম প্ৰব্লেমটো চল্ভ। দ্বিতীয় প্ৰব্লেমটো আছিলে যে বিটকইনক ৰেগুলেট কৰাৰ কাৰণে যদি কোনো গভৰ্ণমেণ্ট বা অথৰিটিৰ কণ্ট্ৰলত দিয়া যায়, তেতিয়াহ'লে লিমিটৰ সমস্যা আহি যাব। গতিকে ইয়াক টেকনলজিত দিয়া যাব। তো ব্লকচেইন টেকনলজিত সেয়ে দিছিলে, লিমিটৰ সমস্যা আঁতৰি গ'ল। তো প্ৰথমে পাব্লিকে কাৰেঞ্চি বুলি মানি লৈছিলে, ধীৰে ধীৰে গভৰ্ণমেণ্টে ল'বলৈকে বাধ্য হ'ল, ঠিক আছে। আমাৰ ইণ্ডিয়া গভৰ্ণমেণ্টে 2022 চনৰ 27 ফেব্ৰুৱাৰীত পাৰ্লিয়ামেণ্টত সেই সময়ত ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰামন, তো তেখেতৰ জৰিয়তে এনাউন্সমেণ্ট এটা আছিলে যে বিটকইন, এথৰিয়াম, ট্ৰন আৰু BNB এই 5টা ক্ৰিপ্টক অলৰেডি ডিজিটেল এছেট ঘোষণা কৰিলে, আৰু তাৰ ওপৰত টেক্স লগাই ৰেগুলেট কৰাৰ পাৰ্মিশ্যন দিলে। গতিকে অকল আজি মই ধৰি লওক অকণমান বুজাৰ কাৰণে কৈছোঁ, আপোনাক 1 কোটি টকা দিব আছোঁ, ৰাইট। আমাৰ বেংকিং চিষ্টেমেৰে যদি দিবলৈকে গুচি যাওঁ, তেতিয়াহ'লে প্ৰচেছটো কিমানখিনি দীঘলীয়া হ'ব, আপোনাৰ আপুনি ফৰ্মেলিটি, GST, টেক্স, ৰাইট, আৰু বহুত কিবা কিবি। প্ৰায় 11টা ব্ৰাঞ্চে অলৰেডি গম পাব যে আমাৰ মাজত ট্ৰেনজেকশ্যনটো কমপ্লিট হ'ল। কিন্তু আজিও নেশ্যনেল লেভেলত বিটকইনৰ জৰিয়তে তেনেকুৱা ডাঙৰ ট্ৰেনজেকশ্যন ইজিলি হৈছে। কিয়? বিটকইন এটা ভেলুৱেবল এছেট হয়, ৰাইট। গতিকে বিটকইনৰ জৰিয়তে ট্ৰেনজেকশ্যন কৰিব পাৰি। আমি সোণৰ বদলি আপোনাক 1 কোটি দিব আছোঁ, 1 কোটি টকা যদি মই সোণ দি দিওঁ,
এতিয়াওতো ট্ৰেঞ্জেকশ্যনটো কমপ্লিট হ'ব ন, কিন্তু সেই ট্ৰেঞ্জেকশ্যনটোত আপোনাৰ কি আছে, ফিজিকেল ট্ৰেঞ্জেকশ্যন হ'ব লাগিব। কিন্তু বিটকইনৰ জৰিয়তে ডিজিটেল ট্ৰেঞ্জেকশ্যনটো গোটেই ৱৰ্ল্ডত এটা কোণৰ পৰা আনটো কোণলৈকে ট্ৰেঞ্জেকশ্যনটো কমপ্লিট হওঁতে মাত্ৰ কেইটামান মিনিটৰ প্ৰয়োজন। কিয়, সন্মুখৰ পাৰ্টিৰ ৱালেটৰ ৰিচিভ এড্ৰেছটো জানিলেই হ'ল, আপুনি ইয়াৰ পৰা পঠাব পাৰে। টাটা কোম্পানী, হিন্দুস্তান লিভাৰে যি ডাঙৰ ডাঙৰ ট্ৰেঞ্জেকশ্যন কৰি আছে ৰ মেটেৰিয়েল আনা নিয়াৰ ক্ষেত্ৰত, বা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই যেতিয়া অন্য দেশৰ লগত ট্ৰেঞ্জেকশ্যন কৰে ডাঙৰ ডাঙৰ এমাউণ্টৰ, তো এনেকুৱা বিটকইনৰ জৰিয়তে দি তেওঁলোকে ট্ৰেঞ্জেকশ্যন কৰে। ৰাইট, এইটো ইজি হয়, কোনো জিএছটি টেক্স কোনো 11টা ব্ৰাঞ্চে বুজিব নোৱাৰে, কোনো আপোনাৰ গেছ ফিজ দৰকাৰ নাই, ৰাইট, চেম ভেলু ট্ৰেঞ্জেকশ্যন হয়, কোনো লিমিটৰ সমস্যা নাই। ৰাইট, গতিকে আহক বিটকইনৰ বিষয়ে আপোনালোকে জানে, মই বহুত বেছি নকওঁ। এই বিটকইন 2009ত যিটো ভেলু আছিলে আপোনালোকে প্ৰতিজনে জ্ঞাত। এজন যে বিটকইনৰ ভেলু কিমান হৈছে মই এইটো নকওঁ। 2026 চনত মাৰ্চত বিটকইনৰ ভেলু কিমান গৈছিলে আপোনালোকে প্ৰতিজনে জানে, যে 1,26,00,000লৈকে গৈছিলে। ই ৰেগুলাৰলি আপ এণ্ড ডাউন হয়, ডিমাণ্ড আৰু ছাপ্লাইৰ ওপৰত বেছ কৰি। কিয়নো ইয়াৰ কোৱান্টিটি বিটকইন যিমান 2009ত বনাইছিলে, ডিজাইন কৰিছিলে, নতুনকৈ ডিজাইন কৰিব নোৱাৰে, কৰিব লাগিলে 30 ছেকেণ্ডৰ ভিতৰত পৃথিৱীৰ প্ৰতিটো ডিভাইচত কৰিব লাগিব, যিটো পচিবল নহয়। কিন্তু অতীতসকল এইটো জানিও আপুনি আচৰিত হ'ব যে আজি 26,000 কৰোৰ মিলিয়ন বিটকইন ৱৰ্ল্ড ৱাইড লেভেলত নাই, বা এক্সচেঞ্জত নাই, ইণ্টাৰনেটত নাই। কাৰণটো হ'ল প্ৰতিটো ব্লকচেইনৰ ট্ৰেঞ্জেকশ্যনত ই কমি গৈ আছে, এজ এ এনাৰ্জি, এজ এ গেছ ফিজ। ৰাইট, গতিকে কোৱান্টিটি কইন মাৰ্কেট কেপ যদি আমি অপেন কৰি চাওঁ, তেতিয়াহ'লে 147 কৰোৰৰ বিটকইন এতিয়া এভেইলেবল আছে গোটেই ৱৰ্ল্ডত। কিন্তু এটা বস্তু ঠিক, প্ৰতিটো দিনত, ছিংগল দিনত গোটেই ৱৰ্ল্ডত ডাঙৰ ডাঙৰ কোম্পানী যি বিদেশৰ পৰা ৰ মেটেৰিয়েল কালেক্ট কৰে, ঠিক আছে, বিটকইনৰ জৰিয়তে ট্ৰেঞ্জেকশ্যন কৰে, তেনেকুৱা কোম্পানীৰ বা ইণ্ডাষ্ট্ৰিৰ সংখ্যা কম নাই। গতিকে ট্ৰেঞ্জেকশ্যন বাঢ়ি যাইছে, ট্ৰেঞ্জেকশ্যন কৰোতা সংখ্যা বাঢ়ি যাই আছে, কিন্তু আপোনাৰ কোৱান্টিটি কমি যাই আছে। চ' ইয়াৰ ভেলু ডেফিনেটলি বাঢ়িব। প্ৰেডিকশ্যন এটা ক'ব বিচাৰিছোঁ, জানে আপোনালোকে। আমাতকৈ বহুখিনি জনা ব্যক্তি অলৰেডি ক্ৰিপ্টো ৰিলেটেড হয়তো আজিৰ ৱেবিনাৰত আছে। ছাৰ আপোনালোকে প্ৰতিজনে জানে যে বিটকইনৰ যে 2006 ডিচেম্বৰ আৰু 2026 ডিচেম্বৰ আৰু 2027 মাৰ্চৰ ভিতৰত বিটকইনৰ প্ৰাইচ কিমান হ'ব পাৰে? 2 কৰোৰ প্লাছ হ'ব পাৰে, এইটো প্ৰেডিকশ্যন হয়। ইয়াতকৈ বেছি হ'ব পাৰে, অকণমান কমিও থাকিব পাৰে। গতিকে অকল ৰাইট নাও ইয়াৰ যিটো ভেলু আছে আপোনালোকে জানে যে 65 লাখৰ পৰা 70 লাখৰ ওচৰে পাজৰে ঘূৰি আছে। ইয়াৰ কাৰণটো হ'ল এনি পেণ্ডামিক চিটুৱেশ্যন, ভূমিকম্প, বানপানী, যুদ্ধ, এনেকুৱা যদি ঘটনা পৃথিৱীত ঘটে, তো বিটকইনৰ প্ৰাইচটো অকণমান আপ ডাউনৰ পিনে আহি যায়। ৰাইট, আৰু ডাউনৰ পিনে আহি যিটো ওপৰ ফালে বুলিছ মাৰ্কেট হ'ব ন, এতিয়া বুলিছ মাৰ্কেটত যাই আছে, সকলোৱে জানে। তো অকল এই বিটকইন আমি পাবলৈকে প্ৰতিজনে বিচাৰোঁ, ইয়াক ল'বলৈকে বিচাৰোঁ, কিন্তু আমাৰ পকেটে এফৰ্ড নকৰে। ৰাইট, তো বিটকইন ইনকাম কৰাৰ কাৰণে এই প্লেটফৰ্মখনত আপুনি মালিক হৈ বিটাইটেনৰ জৰিয়তে ইনকাম কৰিব পাৰে। মাত্ৰ 7,000 টকাৰ বিটকইন আপুনি 0.001 হাতত লৈ ষ্টাৰ্ট কৰিব পাৰে এই জাৰ্নিটো, আৰু 12 মাহত আপুনি বিলিয়নাৰ টু ট্ৰিলিয়নলৈকে যাব পাৰে। ইয়াৰ বাবে ডেফিনেটলি কষ্ট কৰিব লাগিব, কিন্তু ফিজিকেল কষ্ট ইয়াতে বহুতে কম আছে। তো অকল আহক আমি বুজো যে বিটাইটেনৰ জৰিয়তে আমি নিজৰ ব্যৱসায় কেনেকৈ সম্প্ৰসাৰণ কৰি মাত্ৰ কেইটামান মাহৰ ভিতৰত আমি বিলিয়নৰ পৰা ট্ৰিলিয়নৰ হ'ব পাৰোঁ। ৰাইট, প্ৰথমতে 0.001 BTC আপোনাৰ এটা ৱেব3 ৱালেটত ল'ব লাগিব। ৱেব3 ৱালেট আপোনালোকে জানে গুগল পে, ফোনপে, নেশ্যনেল ৱালেট হয়, য'ত আমি ইণ্ডিয়ান ৰুপিজ ট্ৰেঞ্জেকশ্যনত ইউজ কৰিব পাৰোঁ, ইণ্ডিয়া মানে কি নেশ্যনেল লেভেলতে, ইণ্ডিয়াৰ ভিতৰতে। ৰাইট, কিন্তু গোটেই ৱৰ্ল্ডত ট্ৰেঞ্জেকশ্যন যদি ক্ৰিপ্টোৰ জৰিয়তে কৰাৰ যিটো প্ৰচেছ, এই প্ৰচেছটোত ৱেব3 ৱালেট যিটো ব্লকচেইনৰ মাধ্যমত কোনো ৰেগুলেটৰ বা কোনো ধৰণৰ মানে এডমিন পেনেলৰ মানে চেণ্ট্ৰেল অথৰিটিৰ কণ্ট্ৰলত নাথাকে এই ৱালেটবিলাক। আপুনি ট্ৰাষ্ট ৱালেট কওক, মেটামাস্ক কওক, হয়নে, টকেন পকেট কওক, চেফপাল ৱালেট কওক, এনেকুৱা বহুতো অলৰেডি ৱালেট এভেইলেবল আছে, আমি প্লে ষ্টৰত পাওঁ। আৰু তাৰ পৰা মই আপোনালোকে যিকোনো ৱালেট ডাউনলোড কৰি ল'ব পাৰে, যদিও মই বিটকইন ইনকামৰ ৱালেটখন কোনখন ভাল হয় সেইটো নহয়, ৰিকমেণ্ড কৰিম মাত্ৰ এখন, যিখন মই ইউজ কৰি আছোঁ, আৰু সেইখন হ'ল টকেন পকেট। টকেন পকেট ডাউনলোড কৰক, গেছ ফিজটো বহুতখিনি কম আছে। তো ট্ৰন স্কেনৰ জৰিয়তে টকেন পকেট, ট্ৰন স্কেন ব্লকচেইনৰ জৰিয়তে অলৰেডি ৰেগুলেট হয়। তো ইণ্টাৰেষ্টিং কি, টকেন পকেট ছেট আপ কৰি তাত বিটকইন 0.001 লৈ লওক, আৰু লগতে আপুনি ল'ব লাগিব BNB, $1 মানৰ BNB লৈ আপুনি জাষ্ট ৰেজিষ্ট্ৰেশ্যন কৰক বিটাইটেনত। ৰাইট, বিটাইটেনত ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে এটা ৰেফাৰ লিংক দৰকাৰ হ'ব, যি আপোনাক ৱেলুচাৰ, যি আপোনাক এই প্ৰগ্ৰামটোৰ বিষয়ে জনাইছে, তেখেতৰ লগত কথা পাতক, তেখেতে ৰেফাৰ লিংকটো আপোনাক দি দিব। ৰেফাৰেল লিংকটো লৈ আপুনি যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰি আছে, উইদিন মাইক্ৰ' ছেকেণ্ড আপোনাৰ ওচৰত এটা বিটকইন NFT পাছ আহিব, হয় অকল নন ফাঞ্জাবল টকেন এটা আপুনি পাব, আৰু সেইটোৰ মালিক প্ৰথম সেই মাইক্ৰ' ছেকেণ্ডতে আপুনি। কিন্তু 100 ডেজলৈকে ই লগ হৈ থাকিব আপোনাৰ ৱালেটৰ বা টকেন পকেটৰ ভিতৰত। যদি টকেন পকেট লয়, টকেন পকেটৰ ভিতৰতে আপোনাৰ লগ হৈ থাকিব। 100 ডেজ পিছত ইয়াৰ টাইমাৰটো খতম হ'ব, লগে লগে আনলক হ'ব, আৰু উইদিন এ ছেকেণ্ড আপুনি চেল বাটনটো ক্লিক কৰি, যিটো হিডেনত আছিল, এক্টিভ হৈ যাব। ক্লিক কৰি আপুনি ইয়াৰ ভেলুটো ল'ব পাৰে। ডে ওৱান ডে অলৰেডি এই NFT পাছটোৰ ভেলু বাঢ়ি গৈ আছে, এইকাৰণে যে বিটাইটেন নামৰ এই প্ৰগ্ৰামটোৰ জৰিয়তে গ্ল'বেলি যিমান মানুহ জড়িত হৈছে, তাৰ পৰা এটা সৰু পাৰ্ট এটা প্ৰতি 21 তাৰিখে NFTৰ প্ৰাইচ ভেলু বঢ়াৰ কাৰণে এজ এ লিকুইডিটি ইউজ হৈ আছে। এই বিষয়ে ডিটেইলছত আমি পিছলৈকে আহিম। সতীৰ্থসকল, নেক্সট সুবিধাটো আপোনাৰ হ'ল, যিটোৰ কাৰণে আমি অলৰেডি ইমানখিনি সময় ইয়াতে আজিৰ মিটিঙত উপস্থিত আছোঁ, আৰু সেইটোৱে হ'ল 61 BTC। সতীৰ্থসকল, এনেকুৱা নহয় যে 61 BTC পোৱাৰ পিছত আপুনি ছিষ্টেমৰ পৰা আউট হৈ যাব। 61 BTC ইয়াতে এইকাৰণেই কৈছোঁ যে এইটো আপোনাৰ যদি স্পীড আছে, আপুনি স্পীডলি কাম আৰম্ভণি কৰে, স্পীডলি কাম কৰে, ৰাইট, আপুনি প্ৰপাৰ ষ্ট্ৰেটেজিৰ ওপৰত কাম কৰে, এইটো 6 মাহতো আপুনি পাব পাৰে। কিন্তু এজন যাৰ ষ্ট্ৰেটেজি নাই,
যি স্পীডলি কাম কৰিব নোৱাৰে তেনেকুৱা ব্যক্তিও যদি কণ্টিনিউৱাছলি কনচিষ্টেঞ্চি ৰাখি অলপ অলপকৈ কাম কৰি গৈ থাকে মাত্ৰ 12 মাহত 61 BTC মানে 50 crore ইনকাম তেখেতৰ হৈ যাব। প্ৰগ্ৰাম ইমান ধুনীয়াকৈ ডিজাইন কৰিছে, মই এক্সপ্লেইন ডেফিনেটলি কৰিম। তো ইয়াৰ লগে লগে এট্ৰেক্টেড আমাক কৰাৰ যিটো মেইন পইণ্ট সেইটো হ'ল চেলাৰী। অতিথিসকল প্ৰতি মাহৰ 21 তাৰিখে কেইটামান নিৰ্দিষ্ট শ্লট আছে যিকেইটা আপুনি একবাৰ আনলক কৰাৰ লগে লগে গোটেই জীৱন যেতিয়ালৈকে ৱৰ্ল্ডৰ ইণ্টাৰনেট চিষ্টেম একলগত বন্ধ নহয়, যেতিয়ালৈকে অলৰেডি ইয়াত কমিউনিটি বাঢ়ি গৈ থাকে, তেতিয়ালৈকে প্ৰতি মাহে মাহে এটা ফাণ্ড পাই গৈ থাকিব, যিটো ফাণ্ড সৰু ফাণ্ড নহয়। প্ৰতি মাহৰ 21 তাৰিখে ভাবকচোন একবাৰ, যদি আপোনাৰ ঘৰত এটা ফাণ্ড আহিব বুলি আপুনি কনফাৰ্ম হৈ যায়, কিমান ৰিলেক্সেশ্যনত আপুনি কাম কৰিব পাৰিবগৈ। এইটো আমাৰ কাৰণে এটা ছেফ জোন আৰু ছেফ জোন হয়, ৰাইট। গতিকে আহক এতিয়া প্ৰথমে বিশ্লেষণ কৰিম আমি 61 BTC কেনেকৈ ল'ব পাৰি, ৰাইট। NFTৰ বিষয়ে অলৰেডি আপোনালোকক জনালো, 100 days লক হৈ থাকিব আৰু ইয়াৰ যিটো টাৰ্গেট প্ৰাইচ হয় এটা বিটকইন ইজ ইকুৱেল টু এটা NFT। যদি আমি ধৰি লওক 100 দিন পিছত চেল নকৰি ৰাখি থৈ দিওঁ, কিছু বছৰৰ ভিতৰত ইয়াৰ ভেলু এটা বিটকইনৰ বৰাবৰ হ'বগৈ। অকল আহক 61 BTC ইনকাম কৰা পথটোৰ বিষয়ে অকণমান ডিছকাছ কৰোঁ। 61 BTC ইনকাম কৰাৰ কাৰণে ইয়াত মাল্টিপল ইনকাম চ'ৰ্চ আছে। এনেকুৱা নহয় যে এটা ইনকাম চ'ৰ্চৰ মাধ্যমতে আমি ইনকাম কৰিম, মাল্টিপল ইনকাম চ'ৰ্চ আছে। সকলোতকৈ ডাঙৰ কথাটো হ'ল এই মাল্টিপল ইনকাম চ'ৰ্চত আপুনি এটাৰ পিছত এটা অট'মেটিক আপগ্ৰেড হৈ গৈ থাকিব, য'ত নেকি আপুনি মই ছেকেণ্ড টাইম বা থাৰ্ড টাইম ইয়াত কোনো ধৰণৰ বিটকইন লৈ নিউ ৰেজিষ্ট্ৰেশ্যন কৰাৰ আৱশ্যকতা আহি নপৰে, ৰাইট। তো ইয়াতে প্ৰথমতে আমি 12টা শ্লট আছে। এই মাল্টিপল ইনকাম চ'ৰ্চ 12টা আছে, যাক আমি শ্লট বুলি ক'ম। শ্লট মিনছ এটা ষ্ট্ৰাকচাৰ হয়। এই ষ্ট্ৰাকচাৰটো আপোনাৰ ফ্ৰণ্টত আছে, স্ক্ৰীণত একবাৰ ভাল ধৰণে চাই লওক। 14জন ব্যক্তিৰ ষ্ট্ৰাকচাৰ হয়, 2x2 মেট্ৰিক্স হয়, ৰাইট। এই 14জনীয়া ষ্ট্ৰাকচাৰটো বাৰ খালী হ'ব, বাৰ ফিল আপ হ'ব অট'মেটিক। আৰু প্ৰতিবাৰত আপুনি ইয়াৰ পৰা 6টা ফাণ্ড 100%, 6জনৰ তাৰমানে যিটো শ্লট বাইং এমাউণ্ট 0.001 BTC, 6জনৰ পৰা 100% অন দ্য স্পট আপুনি পাব। তো এই 14জনীয়া ষ্ট্ৰাকচাৰটো ফুলফিল আপুনি অকলে কৰিব নালাগে, ৰাইট। এইটো ফুলফিল হ'ব আপোনাৰ ওপৰৰ ব্যক্তিসকলে আপোনাৰ পিছে যিসকলক ৰেফাৰ কৰিছে, ৰাইট। তো আপোনাৰ ক্ৰছ লাইন লিডাৰ্ছ, ছিনিয়ৰৰ অন্য লেগ, যি আপোনাৰ পিছে যিসকলক মানে কি ৰেফাৰ কৰিছে, এইবিলাক আহিব আপোনাৰ ষ্ট্ৰাকচাৰত প্লেচমেণ্ট হ'ব। লগতে আপুনি কৰা যিহেতু আপুনি এটা ব্যৱসায়, এটা 50 crore ইনকাম কৰা নহয়, এটা জেনেৰেশ্যন বিজনেছ কৰাৰ, নিজৰ মালিকী স্বত্বত বিজনেছ উঠোৱাৰ, বিল্ড আপ কৰাৰ আপুনি পৰিকল্পনা লৈ চিষ্টেমটোত আহিছে, ডেফিনেটলি আপুনিও ইনফৰমেশ্যন পাব্লিকক দিবই, যিমানখিনি নিয়াৰ দিয়াৰ আছে, হয়, ৰিলেটিভ ফ্ৰেণ্ডছ। চ' তাৰ জৰিয়তে ফুলফিল হ'ব। লগতে আপুনি যিসকলক ৰেফাৰ কৰিছিল, আপোনাৰ জৰিয়তে ৰেফাৰ হৈছিল, বুজাৰ কাৰণে ডাউনলাইন শব্দটো ইউজ কৰিছোঁ। ইয়াত কোনো কাৰো ডাউনলাইন নহয়, প্ৰতিজনে নিজৰ অনাৰশ্বিপত ব্যৱসায় ষ্টাৰ্ট কৰিছে, ৰাইট। গতিকে মই বুজাৰ কাৰণে কৈছোঁ যে আপোনাৰ ডাউনলাইন সকলেও যিসকলক আনিব নতুন ব্যক্তি, তেওঁলোকৰ পৰাও ষ্ট্ৰাকচাৰটো পৰিপূৰ্ণ হ'ব। আৰু প্ৰতিবাৰ ই খালী হ'ব, প্ৰতিবাৰ আপুনি ইয়াৰ পৰা 6টা ফাণ্ড প্ৰফিট হিচাপে পাব। কিন্তু প্ৰতিবাৰ ইয়াতে ৰিএণ্ট্ৰি কৰাৰ কাৰণে জেপৰ পৰা দিবলগীয়া নাই, এইটো ক্লিয়াৰ থাকিব। তো অকল আহক মেকানিজমটো আমি জানি লওঁ। মেইন বিজনেছটো ইয়াৰ পৰা ষ্টাৰ্ট হয় আৰু আমাৰ ৱৰ্কিং প্লেটফৰ্ম এইখনে। 12টা শ্লটৰ বাকী শ্লটবিলাকত আমি কোনো ব্যক্তি জড়িত কৰাব নোৱাৰোঁ বা ৰেফাৰ কৰিব নোৱাৰোঁ, তেনেকুৱা প্ৰচেছ নাই। তো অট'মেটিক সেইবিলাক আপগ্ৰেডো হয় আৰু ইনকামো তাত অট'মেটিক ষ্টাৰ্ট হয়। তো কেনেকৈ হয়, আমাৰ ৱৰ্কিং অনলি 1 নম্বৰ শ্লটতে আছে, গতিকে মন দি শুনিব। অকল ইয়াৰ প্ৰথম মেকানিজমটো ক'ব বিচাৰিছোঁ, লেফ্ট টু ৰাইট, টপ টু বটম ফিল আপ হয়। ডেট মিনছ বাওঁফালৰ পৰা সোঁফাললৈকে ৰেণ্ডমলি ফিল আপ হ'ব। আৰু ওপৰৰ প্ৰথম লেভেলত যি 2টা ঘৰ আছে, তাৰ পৰা থাৰ্ড লেভেলত 8টা ঘৰলৈকে বাৰ ফিল হ'ব, বাৰ খালী হ'ব, ৰাইট। এইটো কেনেকৈ হয় এইটো ক'বলৈকে বিচাৰিম যে ওপৰৰ ছিনিয়ৰ বা ক্ৰছ লাইন লিডাৰ্ছৰ ফালৰ পৰা যে স্পিল অভাৰ হৈ আহি আপোনাৰ ষ্ট্ৰাকচাৰত প্ৰৱেশ কৰিব আৰু আপুনি 100% তেখেতসকলৰ পৰা প্ৰফিট পাব। এইটো হোৱাৰ আগত, স্পিল অভাৰ পোৱাৰ আগতে আপুনি স্পিল অভাৰ লক ইয়াতে লগোৱা আছে, এইটো অপেন কৰিব লাগিব। তো স্পিল অভাৰ লকটো কি, যে আপুনি 2জন ব্যক্তিক ৰেফাৰ কৰিব লাগিব, ডেট ইজ মেণ্ডেটৰী। প্ৰথমজনক যেতিয়া আপুনি ৰেফাৰ কৰিছে, ৰাইট, প্ৰথমজনক যেতিয়া ৰেফাৰ কৰিছে, তেখেত প্লেচমেণ্ট ল'ব লেফ্ট চাইডে, আপোনাৰ প্ৰথম লেভেলটোৰ লেফ্ট চাইডৰ ঘৰটোত, ঠিক আছে। এইটো লেফ্ট চাইডৰ ঘৰটোত প্লেচমেণ্ট ল'ব। তো তেখেতৰ যিটো 0.001ৰ জৰিয়তে আপোনাৰ নিচিনা প্ৰথম শ্লটখন বা প্ৰথম ইনকামৰ ষ্ট্ৰাকচাৰটো বাই কৰিছিল, এই এমাউণ্টটো 100% আপোনাৰ ওপৰৰ ছিনিয়ৰজনে পাব। ডেট মিনছ একেটোৰ প্লেচমেণ্ট ওপৰৰ ছিনিয়ৰজনৰ ষ্ট্ৰাকচাৰত, তেখেতৰ 14জনীয়া ষ্ট্ৰাকচাৰ আছে নহয়, তাত প্লেচমেণ্ট ল'লে। অল্টাৰনেটিভ এতিয়া সেই ছিনিয়ৰজন আৰু তেওঁৰ অন্যান্য যি লেগ আছে, তেওঁলোকে কৰাবিলাক আহি পেলাই এই ব্যক্তিজনৰ তলত প্লেচমেণ্ট ল'ব। আপোনাৰ প্ৰথম ডাউনলাইনজনৰ তলত প্লেচমেণ্ট ল'ব। ডেট মিনছ আপোনাৰ ষ্ট্ৰাকচাৰত স্পিল অভাৰ সোমাব, বুজি ল'ব। নেক্সট ছেকেণ্ড ব্যক্তি যিজন আছে ৰেফাৰ কৰিছে, তো তেখেতৰ ৰেফাৰ কৰাৰ লগে লগে তেখেতৰ যিটো 0.001 BTC, তো সেইটো আপোনাৰ ছেকেণ্ড ছিনিয়ৰে পাব। ছেকেণ্ড ছিনিয়ৰৰ ষ্ট্ৰাকচাৰত তেখেত প্লেচমেণ্ট হ'ব আৰু ছেকেণ্ড ছিনিয়ৰ প্লাছ তেখেতসকলৰ ডাউনলাইন বা এক্সট্ৰা যিবিলাক আপোনাৰ ক্ৰছ লাইন আছে, তো ক্ৰছ লাইনৰ পৰা আহিও একেটোৰ ষ্ট্ৰাকচাৰত ভৰপূৰ হ'ব, কিয় একেটা পজিশ্যন ছেকেণ্ড ছিনিয়ৰজনৰ ষ্ট্ৰাকচাৰত লৈছে, সেই 14জনীয়া ষ্ট্ৰাকচাৰত। গতিকে অকল একেটোৰ তলত যি প্লেচমেণ্ট হ'ব, অল্টাৰনেটিভ আপোনাৰ ছেকেণ্ড লেভেল গঢ়ি উঠিব ইয়াতে। তো ছেকেণ্ড লেভেলত লেফ্ট চাইডৰ পৰা ৰেণ্ডমলি ফিল আপ হৈ গৈ থাকিব। ইয়াতে আপোনাৰ ডাউনলাইনসকলে ৰেফাৰ কৰা সকলো আহি প্লেচমেণ্ট হ'ব, ঠিক আছে। আকৌ আপুনি নিজে যদি 2জনতকৈ বেছি মানুহ চিনাকি আমি প্ৰতিজনৰে আছে, আমাৰ ব্যক্তিগত ব্যৱসায় 2জনে কৰিব পাৰি যদি আমি কিয় কৰিম, আমি 5জনেৰে কৰিম, ৰাইট। প্ৰথম 5জনক আমি লৈ যাম লগত, আমাৰ ফেমিলি মেম্বাৰ্ছে 5জন আছে ন, তেওঁলোককে প্ৰথমে ল'ম। তো অকল কি আছে, আপুনি যিমান ইচ্ছা সিমান কৰিব পাৰে। তো সেইবিলাকো আহি আপোনাৰ ষ্ট্ৰাকচাৰটোত প্লেচমেণ্ট ল'ব আৰু তাৰ পৰা আপোনাৰ প্ৰফিট আৰম্ভণি হ'ব। তো কেনেকৈ প্ৰফিট আৰম্ভণি হয়, ঠিক আছে। প্ৰথম 2জনৰ কাহিনীটো শুনিলে, প্ৰথম 2জনৰ ক'ত যায়, ওপৰত প্ৰথম ছিনিয়ৰ, ছেকেণ্ড ছিনিয়ৰৰ ওচৰত যাব, ৰাইট। তো দ্বিতীয় লেভেলৰ কি আছে, যিজন প্ৰথম লেফ্ট চাইডত, তো এখেত য'ৰ পৰাই প্লেচমেণ্ট নহওক আপোনাৰ ষ্ট্ৰাকচাৰত,
তো তেখেতৰ ফাণ্ডটোত ডাইৰেক্টলি আপুনি 0.001 BTC পাই আছে। অকল মই ক্লিক কৰি প্ৰথম ছেকেণ্ড স্লটলৈকে আহিছিলোঁ, এইটো প্ৰথম স্লট হয়, ঠিক আছে। প্ৰথমজনৰ আপুনি পাই যাব ছেকেণ্ড লেভেলত। দ্বিতীয়জনৰ যিটো ফাণ্ড হয় 0.001, এইটো হোল্ড হৈ থাকিব যেতিয়ালৈকে তৃতীয়জন আহি প্লেচমেণ্ট নলয়। তৃতীয়জন প্লেচমেণ্ট লোৱাৰ লগে লগে দুজনৰে এমাউণ্ট 0.001 into 2 লগ হৈ, মানে 0.002 লগ হৈ পিনে হ'ল নহয়, এই দুটাই এমাউণ্ট লগ লাগি আপোনাৰ ছেকেণ্ড স্লট আনলক হৈ যাব। গতিকে অকল চিষ্টেমটো কিমান ধুনীয়া বনাইছে এবাৰ ভাবি চাওক। গোটেইটো ৰিচাইকেলিং হ'ব নালাগে ছেকেণ্ড স্লটটো আনলক হোৱাৰ কাৰণে। মাত্ৰ পাঁচজন হোৱাৰ লগে লগে ছেকেণ্ড স্লট আনলক হ'ল। পিছে ছেকেণ্ড স্লটতো আপুনি মই ৰেফাৰ কৰিবলৈকে কোনো স্পেচে নাই। ছেকেণ্ড স্লট যেতিয়া আনলক হ'ল, ছেকেণ্ড স্লটত চিনিয়ৰ আকৌ এই প্ৰথম স্লটত যিসকলৰ আপোনাৰ নিচিনা পাঁচজন হৈছে, প্ৰতিজনৰে ষ্ট্ৰাকচাৰ 14জনীয়া আছে নহয়, যিসকলৰ পাঁচজন আছে প্ৰথম লেভেল আৰু দ্বিতীয় লেভেল মিলি, তো লগে লগে তেওঁলোকৰো ছেকেণ্ড স্লট আনলক হ'ব। আপোনাৰ ষ্ট্ৰাকচাৰ ছেকেণ্ড স্লটৰ তলত যি খালী ষ্ট্ৰাকচাৰ আছে তাত প্লেচমেণ্ট ল'ব, আৰু তেনেকৈ ছেকেণ্ড স্লটৰ প্ৰফিটটো আহে। আমি ছেকেণ্ড স্লটৰ প্ৰফিটৰ পিনে যোৱাৰ আগত আমি 1 নম্বৰ স্লটটো ভালকৈ বুজোৱা হওক। অকণমান আছে ইয়াতে যে ছেকেণ্ড লেভেলত, প্ৰথম স্লটৰ ছেকেণ্ড লেভেলৰ যিটো 4 নম্বৰ ঘৰ, ইয়াৰ পৰা 100% আপুনি পাব, য'ৰ পৰাই প্লেচমেণ্ট নহওক তেখেতে ডাউনলাইনে কৰক, আপুনিয়ে কৰক, বা আপোনাৰ ওপৰৰ পৰা ক্ৰছ লাইনৰ পৰা আহক, মেটাৰ নকৰে। গতিকে অকল তৃতীয় লেভেল যিটো আছে, তৃতীয় লেভেলত দেখিবলৈ পাইছে আঠজনীয়া ষ্ট্ৰাকচাৰ এটা আছে ন, 8জন আছে। তো প্ৰথম যিজন প্লেচমেণ্ট ল'ব ইয়াতে লেফ্ট চাইডৰ, তো তেখেতৰ যিটো 0.001, এইটো আপোনাৰ প্ৰথম ডাউনলাইনে পাব। ইয়াতে ডাউনলাইন 1 বুলি লিখা আছে চব। নেক্সট যিজন আছে, এখেত য'ৰ পৰাই প্লেচমেণ্ট নহওক, এখেতৰ যিটো 0.001, এগেইন আপুনি পাব 100 or 100%। কিয়? আপুনি অনাৰ, আপোনাৰ পৰাই আপোনাৰ বিজনেছ ষ্টাৰ্ট হৈছে, ৰাইট। ইয়াৰ পিছৰজন যিজন আছে 3 নম্বৰজন থাৰ্ড লেভেলত, এখেতৰো আপুনি পাব 100%। নেক্সট 4 নম্বৰজনৰ আকৌ ডাউনলাইন 1 পাব। ঠিক তেনেকুৱাকৈ 5 নম্বৰ আৰু 6 নম্বৰ আকৌ আপুনি পাব। 7 নম্বৰ ঘৰটোৰ ফাণ্ডটো ডাউনলাইন 2 পাব আপোনাৰ। আকৌ 8 নম্বৰৰ ঘৰটোৰ যিটো 0.001, এইটো ইয়াতে প্লেচমেণ্ট ব্যক্তিজন লোৱাৰ লগে লগে আপোনাৰ ষ্ট্ৰাকচাৰ খালী হ'ল। আকৌ আপুনি ৰিএণ্ট্ৰি লোৱাৰ কাৰণে, এই ষ্ট্ৰাকচাৰটোতে ৰিএণ্ট্ৰি আপোনাৰ হোৱাৰ কাৰণে এখেতৰ 0.001টো ইউজ হ'ব। ডেট মিনছ জেপৰ পৰা আপুনি দিবলগীয়া নাই। ঠিক আপোনাৰ যেনেকুৱাকৈ ৰিএণ্ট্ৰি হ'ল, ঠিক তেনেকুৱাকৈ আপোনাৰ ষ্ট্ৰাকচাৰ যিটো আছিল প্ৰথম ষ্ট্ৰাকচাৰ, ইয়াৰ পৰা যিসকলৰ ৰিচাইকেলিং প্ৰথমে হ'ব, ঠিক আছে, তো তেওঁলোক প্ৰথম ঘৰৰ পৰা মানে লেফ্ট চাইডৰ পৰা ৰাইট চাইডলৈকে প্ৰথম লেভেল, ছেকেণ্ড লেভেল, থাৰ্ড লেভেল এনেকৈ ফিল আপ হৈ গৈ থাকিব, বাৰ ফিল আপ হ'ব, বাৰ খালী হ'ব। 6জনৰ পৰা আপুনি প্ৰফিট পাই আছে 0.001 into 6, यानी 0.006 BTC এজন ডেট ৰুপিজ হিচাপে কথা পাতিলে আমি 50,000 ক'ব পাৰোঁ। বিটকইনৰ ভেলু বাঢ়িলে কিন্তু এইটো বাঢ়ি যাব। গতিকে অতিটো অকল ইয়াতে ছেকেণ্ড টাইম যেতিয়া ৰিচাইকেলিং হৈ পেলাই আপুনি অকল প্লেচমেণ্ট লৈছিলে, এইটো মই কৈ দিছোঁ। ছেকেণ্ড টাইম আপুনি দুজনক আকৌ ৰেফাৰ কৰিব লাগিব নেকি? মুঠেই নালাগে। কৰে যদি আপোনাৰ ভাল, ব্যৱসায়টো বহুত ডাঙৰ হৈ যাব, ৰাইট, নকৰিব পাৰে আপুনি। গতিকে এই দুজনৰ জৰিয়তে দুজনৰ জৰিয়তে আপুনি 61 বিটকইনো কামাব পাৰে, ৰাইট। অতিটো অকল আমি কিন্তু দুজনতে সীমিত নহয়। আমি এইবাৰ চিন্তা কৰিছোঁ যে আমি প্ৰতিজনে 5জন আমি ৰেফাৰ কৰি আমাৰ 5টা ডাইৰেক্ট লেগ বনাই ল'ম, যি ইয়াতে তলে প্লেচমেণ্ট হ'ব, আৰু 5জনৰ পৰা আমি ডাঙৰ প্ৰফিট কৰিম। কেনেকুৱা কৰিম অকণমান কৈ দিছোঁ। এইটো আপুনি আছে স্যাৰ, আপুনি আছে, আপুনি 5জনক ৰেফাৰ কৰিছে, কমিটেড হৈ গ'ল যে 5জন ৰেফাৰ কৰিবই লাগিব। দুজনৰ ঠাইত 5জন কৰিব লাগিব বুলি ভাবি লওক অকণমান, একো অসুবিধা নাই। 5জন কৰিলে আপোনাৰ প্ৰথমজন ইয়াতে প্লেচমেণ্ট ল'লে, দ্বিতীয়জন ইয়াতে প্লেচমেণ্ট ল'লে, তৃতীয়জন ইয়াতে ল'লে, চতুৰ্থজন ইয়াতে ল'লে, আৰু পঞ্চমজন ইয়াতে ল'লে। লগে লগে আপোনাৰ ছেকেণ্ড স্লট আনলক হ'লনে নহ'ল? 5জনক ৰেফাৰ কৰাটো একো ডাঙৰ কথা নহয়। আমি প্ৰতিদিনে তাতকৈ বেছি ব্যক্তিৰ লগত কনচাল্ট কৰি আছোঁ, বা তেখেতসকলক ষ্টাৰ্ট কৰাত হেল্প কৰি আছোঁ, ৰাইট। গতিকে সকলোৱে যদি 5জন কৰে, আপোনাৰ একেটা ফৰ্মুলা 1 নম্বৰ ডাউনলাইনত ইউজ কৰিছে, এখেতে 5টা কৰি ছেকেণ্ড স্লট পালে, এখেতে 5টা কৰি ছেকেণ্ড স্লট পালে, এখেতে 5টা কৰি ছেকেণ্ড স্লট পালে, এখেতেও পালে, আৰু 5 নম্বৰজনে 5জন ডাইৰেক্টত ৰেফাৰ কৰি ছেকেণ্ড স্লট পালে। এই 5জন ছেকেণ্ড স্লট হোৱা মানে আপুনি প্ৰথম চেলাৰীৰ অধিকাৰী হৈ গ'ল, থাৰ্ড স্লট অপেন হৈ গ'ল, ৰাইট। একদম চিম্পুল হয় প্লেনটো। তো আহক আমি ছেকেণ্ড স্লটৰ বিষয়ে অকণমান ডিছকাছ কৰোঁ, আৰু চেলাৰী কেনেকৈ আহে, ক'ৰ পৰা আহে। এইটো বহুত দৰকাৰী অলৰেডি কুৱেশ্যন হয় আমাৰ। তো সঠিক অকল ছেকেণ্ড স্লটত মই কোৱাৰ নিচিনাকৈ ইয়াত কোনো ব্যক্তিক আপুনি ৰেফাৰ কৰিবলৈকে সুবিধা নাপায়। কোনো ফিনান্সিয়েলি ষ্ট্ৰং ব্যক্তি আহি পেলাই যদি কয় মই 12টা স্লট বাই কৰি লওঁ, স্লট ৰিলেটেড আগৰ বিজনেছবিলাকৰ নিচিনাকৈ, এইটো পচিবল ইয়াত নহয়। ইয়াত 0.001ৰ পৰা ক্ৰিয়েটৰেও ষ্টাৰ্ট কৰিছে, আপুনিও ষ্টাৰ্ট কৰিছে, ময়ো ষ্টাৰ্ট কৰিছোঁ, সকলোৱে কৰিব লাগিব, ৰাইট। এইটো আপুনি আছে, ছেকেণ্ড স্লট আপোনাৰ আনলক হ'ল, অকলে আছে ধৰি লওক, ষ্ট্ৰাকচাৰ পুৰা খালী আছে। তো ইয়াতে আপোনাৰ চিনিয়ৰসকলে বা ক্ৰছলাইনসকলে সকলৰ পৰা যি ছেকেণ্ড স্লট গৈ আছে ন, সেইবিলাক আহি ইয়াতে প্লেচমেণ্ট লেফ্ট টু ৰাইট কৰিব, ৰাইট। লগতে আপোনাৰ প্ৰথম স্লটত যিসকল ব্যক্তিৰ 5জন আছিল, তেওঁলোকো আহি ইয়াতে প্লেচমেণ্ট ল'ব। তো ইয়াতে প্ৰফিট কেনেকৈ ডিষ্ট্ৰিবিউট হয়? চ' নিৰঞ্জন বৰা ছাৰ, আপুনি ফোনটো নালাৰিব, কিয়নো আপোনাৰ ফোনটো লাৰাৰ বিনিময়ত ইয়াতে ক্ৰেছ কৰি আছে স্ক্ৰীনত। চ' ছাৰ ইয়াতে কেনেকুৱা যে প্ৰথম দুজনৰ ফাণ্ডটো আগৰ নিচিনাকৈ প্ৰথম চিনিয়ৰ আৰু ছেকেণ্ড চিনিয়ৰৰ ওচৰত যাব, প্ৰথম লেভেলৰ দুজনৰে। ছেকেণ্ড লেভেলৰ প্ৰথম যিটো ঘৰ হয়, য'ৰ পৰাই ফিল আপ নহওক, এইটো ঘৰৰ যিটো মানে কি 0.002 BTC, এইটো ডাইৰেক্টলি আপোনাৰ ৱালেটত যাব। কিমান যাব? 0.002 BTC, দুগুণা হৈ গ'ল প্ৰফিট আপোনাৰ। কিন্তু জেপৰ পৰা এটকাও দি ছেকেণ্ড স্লট ল'বলগীয়া হোৱা নাই, ৰাইট। গতিকে অকল ইয়াত 2 নম্বৰ ঘৰ যিটো আছে, 2 নম্বৰ ঘৰটো ৰয়েল পুল যিটো লিখা আছে ন, এই ৰয়েল পুলৰ ফাণ্ডটো ডাইৰেক্টলি আপোনাৰ 21 তাৰিখৰ পৰা আনটো মাহৰ 21 তাৰিখলৈকে ৰয়েল পুল নামৰ স্মাৰ্ট কণ্ট্ৰেক্টত জমা হৈ থাকিব, আৰু তাৰ পৰা চেলাৰী কেনেকৈ ডিষ্ট্ৰিবিউট হয় মই অকণমান পিছত এক্সপ্লেইন কৰি আছোঁ। গতিকে অকল ইয়াতে যিটো ছেকেণ্ড লেভেলৰ আকৌ বাকী দুটা ঘৰ আছে, য'ৰ পৰা আহি প্লেচমেণ্ট নলক কিয় ব্যক্তিসকল, তো তেওঁলোকৰ 0.002 BTC কৈ আপোনাৰ ওচৰত আহি আছে। ঠিক তেনেকুৱাকৈ 3 নম্বৰ লেভেল ছেম হয়। প্ৰথমজন আপোনাৰ লেফ্ট চাইডত, আপোনাৰ
ডাউনলাইন 1-ৰ ঘৰটোত যিয়ে প্লেচমেণ্ট লৈছিলে, ইয়াততো আপুনি ৰেফাৰ কৰা নাছিলে, তো তেখেতৰ ওচৰত যাব আৰু বাকী দুজনৰ 100% ইউৰ লিখা আছে, আপুনি পাব। নেক্সট নাম্বাৰ 4 এগেইন ডাউনলাইন 1-ৰ ওচৰত যাব, মানে ডাউনলাইন 1-ৰ যিটো ঘৰত প্লেচমেণ্ট লৈছিলে, ৰাইট, বুজি ল'ব। তো নেক্সট টাইম আছে আপোনাৰ নাম্বাৰ 5, নাম্বাৰ 6 এগেইন আপুনি পাব 0.002 BTC কইন, আকৌ ডাউনলাইন 2 পাব নাম্বাৰ 7টো। নাম্বাৰ 8টোৰ জৰিয়তে কি হ'ব, ষ্ট্ৰাকচাৰটো ফিল আপ হ'ল, খালী হৈ গ'ল, আপোনাৰ আকৌ ৰিএণ্ট্ৰি হ'ব লাগিব ন, একেটোৰ 0.002 BTCৰ জৰিয়তে আপোনাৰ ৰিএণ্ট্ৰি হৈ যাব। এগেইন স্যাৰ এই যিটো ষ্ট্ৰাকচাৰ আপোনাৰ আছিলে প্ৰথম ৰিচাইক্লিঙত আগত, ৰাইট, তেওঁলোকৰো আকৌ বাৰ ৰিচাইক্লিং হ'ব, বাৰ আহি ইয়াতে প্লেচমেণ্ট ল'ব, কাৰণ প্ৰতিজনৰে ৰিচাইক্লিং হ'বতো। আপোনাৰ 14জনীয়া ষ্ট্ৰাকচাৰ যেনেকুৱা আছে চবৰে আছে, চবৰে 14 নম্বৰ ঘৰটো ফিল আপ হ'ব, আকৌ 14 নম্বৰ ঘৰটোৰ জৰিয়তে দি তেওঁলোকৰ ৰিএণ্ট্ৰি হ'ব। যিসকলৰ প্ৰথমে হ'ব তেওঁলোক আপোনাৰ লেফ্ট টু ৰাইট কৰি প্ৰথম লেভেলৰ পৰা ভৰি যাব। এগেইন আপুনি 7টা ফাণ্ড প্ৰফিট হিচাপে পাই আছে 0.002 BTC কইন। গতিকে অকল মন কৰিব, ইয়াতে মই আপোনালোকক ক'বলৈকে লৈছিলোঁ যে ছেকেণ্ড শ্লটত এই 5জন ফুলফিল হোৱাৰ লগে লগে থাৰ্ড শ্লট আনলক হৈ যায়, ৰাইট। থাৰ্ড শ্লট আনলক হোৱা মিনছ আপুনি চেলাৰীৰ অধিকাৰী হ'ল, প্ৰথম চেলাৰী। প্ৰথম চেলাৰী নগণ্য হয়, সামান্য হয়, তথাপি আপুনি মাহৰ প্ৰতিটো মাহে পাবলৈকে সক্ষম হ'ব উইদাউট এনি টাৰ্মছ এণ্ড কণ্ডিশ্যন। এনেকুৱা নাই যে মাহটোত এইখিনি কাম কৰিলেহে আপোনাৰ ওচৰত আহিব, আদাৰৱাইজ নাই। কেতিয়ালৈকে পাব, যেতিয়ালৈকে ৱৰ্ল্ডৰ ইণ্টাৰনেট ষ্টপ নহয়। তো প্ৰফিটটো চেলাৰীটো ক'ৰ পৰা আহে, প্ৰতিটো অকল ৰয়েল পুল নামৰ এই যিটো আপোনাৰ ছেকেণ্ড শ্লটৰ ছেকেণ্ড লেভেলৰ ছেকেণ্ড পজিশ্যনটোৰ ফাণ্ড ন 0.001, এইটো এবাৰে আপোনাৰ পৰা যাব তেনেকুৱা নহয়। আপোনাৰ মাহটোত যদি এইটো 10 বাৰ ৰিচাইক্লিং হৈছে, 10 বাৰে এই ফাণ্ডটো ৰয়েল পুলত যাব। নট অনলি ইউ, গোটেই ৱৰ্ল্ডত 37,000 অলৰেডি কমিউনিটি আছে, প্ৰতিজন যি 2 নম্বৰ শ্লট পাইছে আৰু যিসকলে আগতে ক্ৰছ কৰি গৈছে তেওঁলোকৰ মাহটোত 10 বাৰলৈকে ৰিচাইক্লিং হৈছে, তো 10 বাৰে এই ফাণ্ডটো ৰয়েল পুলত জমা হৈছে। কেতিয়ালৈকে জমা হ'ব, 21 তাৰিখলৈকে। 21 তাৰিখে কি ঘটিব, 21 তাৰিখে চিষ্টেম অট'মেটেড কৰা আছে। চিষ্টেমে কি কৰিব, যিমানখিনি জমা হয়, উদাহৰণ হিচাপে মই ক'বলৈকে বিচাৰিছোঁ, ধৰি লওক 10টা বিটকইন জমা হ'ল, তাৰ ভিতৰত 5টা বিটকইন 2টা ভাগত বিভক্ত কৰি দিব। 5টা বিটকইন ক'ত যাব, তাৰ যিটো ভেলু হয় ডাইৰেক্টলি NFT যিটো আমি পাইছিলোঁ ন এজ এ ৱেলকাম গিফ্ট, তো NFTটোৰ প্ৰাইচ ভেলু বঢ়াৰ কাৰণে ইউজ হ'ব। আৰু বাকী 5টা বিটকইন যিটো থাকিল, মানে বাকী অংশ যিটো থাকিল, তাত 25% আপোনাৰ নিচিনা গোটেই পৃথিৱীত যিমান 3 নম্বৰ শ্লট আনলক কৰা ব্যক্তি আছে তেওঁলোকৰ মাজত ইকুৱেলি 25% বিতৰণ হ'ব। 6 নম্বৰ শ্লট যিসকলে পাইছিলে তেওঁলোকৰ মাজত ইকুৱেলি ডিষ্ট্ৰিবিউট হ'ব। 6 নম্বৰ শ্লট পোৱা মানুহ 3 নম্বৰ শ্লট পোৱা মানুহতকৈ বা কোৱান্টিটিতকৈ ডেফিনেটলি কম হ'ব। গতিকে তেওঁলোকৰ এমাউণ্টটো যোৱা 21 তাৰিখে যিসকলে পাইছিলে, তো $1,307 পাইছিলে, মানে 1,30,000 টকা। কেতিয়ালৈকে পাই থাকিব, প্ৰতি মাহে পাই থাকিব। এইটো এমাউণ্টটো আপোনাৰ ডাঙৰ সৰু হৈ থাকিব পাৰে, এইটো ডিপেণ্ড কৰিব ক'ত, গ্ল'বেল যিটো গ্ৰথ, গ্ল'বেল যিটো কমিউনিটি চাইজ, ঠিক আছে, গ্ল'বেলি কিমান মানুহ ইয়াত জড়িত হৈ আছে প্ৰতি মাহত, তাৰ ওপৰত ডিপেণ্ড কৰিব। অকল সেইটোৱে নহয়, বিটকইনৰ ভেলুৰ ওপৰতো ডিপেণ্ড কৰিব। যদি বিটকইন কালি 2 কোটি টকা হৈ যায়, তেন এইটো ভেলু আকৌ বাঢ়ি যাব। বুজিব পাৰিছে ডেফিনেটলি। তো সতীটো অকল এনেকুৱাকৈ প্ৰতিটো শ্লটত 5জন অহাৰ লগে লগে নেক্সট শ্লট আপোনাৰ অট'মেটিক আনলক হৈ যায়, জেপৰ পৰা এটকাও দিব নালাগে। প্ৰতিটো শ্লটত সতীটো অকল আপুনি প্ৰফিট যদি চাই, প্ৰফিট দুগুণা প্ৰফিট পাই আছে। প্ৰথম শ্লটত এজনৰ পৰা 0.001 BTC পাইছিলে যদি, দ্বিতীয় শ্লটত এজনৰ পৰা 0.002 BTC, তৃতীয় শ্লটত 0.004 BTC, দুগুণা। 2 নম্বৰতকৈ 3 নম্বৰ আকৌ দুগুণা। 3 নম্বৰত 0.004 পাইছিলে, তো 4 নম্বৰত কি হ'ব 0.008, দুগুণা। আল্টিমেট প্ৰতিটো শ্লটত আপোনাৰ ইনক্ৰিজ হৈ গৈ থাকিব প্ৰফিট, কিন্তু এটা শ্লটত আপুনি বাই কৰিব নালাগে। ই অট'মেটিক আপগ্ৰেড হৈ গৈ থাকিব। কেনেকৈ হ'ব, কেনেকৈ আনলক হৈ গৈ থাকিব, আপগ্ৰেড নহয় আনলক, কেনেকৈ আনলক হৈ গৈ থাকিব। তো আনলক হৈ গৈ থাকিব কেনেকৈ, যে প্ৰথম শ্লটত যেতিয়া 5জন ব্যক্তি আপোনাৰ প্লেচমেণ্ট লৈছে, ৰাইট, তো নেক্সট শ্লটটো আনলক হ'ব আৰু ইয়াৰ পৰা প্ৰফিট পোৱা ষ্টাৰ্ট, কিয়নো নেক্সট শ্লটত আপুনি কোনো ব্যক্তিক জড়িত কৰাব নোৱাৰে বা নালাগে। ইয়াতে 5জন হোৱাৰ লগে লগে আপোনাৰ 3 নম্বৰ শ্লট আনলক হ'ব। 3 নম্বৰ শ্লটত আপোনাৰ 1জনৰ পৰা 0.004 BTC কে পাবই প্ৰফিট। ইয়াতে 5জন হোৱাৰ লগে লগে 4 নম্বৰ আনলক হ'ব। 4 নম্বৰৰ প্ৰফিট ষ্টাৰ্ট, ধীৰে ধীৰে 4 নম্বৰৰ 5জন হৈ যাব, তো 5 নম্বৰ আনলক হৈ যাব। ইয়াত প্ৰফিট আপুনি 0.016 BTC পাই আছে। তো ইয়াতে 5জন হোৱাৰ লগে লগে 6 নম্বৰ শ্লট আনলক হ'ব। ইয়াত চেলাৰীটো আহিল। ইয়াতে এটা বিশেষ কথা আছে, যিসকলে 6 নম্বৰ শ্লটত চেলাৰী যিটো পাই আছে, তেওঁলোকে 3 নম্বৰ শ্লটৰ চেলাৰীটো কণ্টিনিউৱাছ বহাল থাকিব, বন্ধ হৈ নাযায় কেতিয়ালৈকে, যেতিয়ালৈকে ইণ্টাৰনেট ষ্টপ নহয়, ৰাইট। তো ইয়াৰ লগে লগে 6 নম্বৰ শ্লটত 5জন হোৱা মানে 7 নম্বৰ শ্লট আনলক হ'ল। 7 নম্বৰ শ্লটত আকৌ প্ৰফিট আপুনি 2 গুণাকেতো প্ৰতিজনৰ পৰা পাবই, ঠিক আছে, এটা ৰিচাইক্লিঙত 7জনৰ পৰা পাই নহয়। তো ইয়াতে 5জন হোৱাৰ লগে 8 নম্বৰটো আনলক হ'ব। 8 নম্বৰটোৰ পৰা প্ৰফিট ষ্টাৰ্ট, ইয়াতে 5জন হোৱাৰ লগে লগে 9 নম্বৰ আনলক হ'ব। এনেকৈ সতীটো অকল 12 নম্বৰ শ্লট। কৈ সুখী হ'ম, 12 নম্বৰ শ্লট আনলক হোৱাৰ লগে লগে এইটো একবাৰ ৰিচাইক্লিং, 12 নম্বৰ শ্লটততো চেলাৰী থাকিব ন, 12 নম্বৰ শ্লটত চেলাৰী আছে, গতিকে 12 নম্বৰ শ্লটৰ চেলাৰী প্লাছ 9 নম্বৰ শ্লটৰ চেলাৰী, 6 নম্বৰ শ্লটৰ চেলাৰী আৰু 3 নম্বৰ শ্লটৰ চেলাৰী, এই 4টা চেলাৰী আপোনাৰ প্ৰতি 21 তাৰিখে আপোনাৰ ৱালেটত সোমাই আছে উইদাউট এনি টাৰ্মছ এণ্ড কণ্ডিশ্যন, ডেট ইজ পেছিভ ইনকাম, ৰাইট। এতিয়া আহক 12 নম্বৰ শ্লট। 12 নম্বৰ শ্লট আনলক হোৱা মিনছ আমাৰ সকলোৰে টাৰ্গেট কি, 12 নম্বৰ শ্লট যিমান পাৰোঁ সোনকালে। ইয়াৰ কাৰণটো হ'ল গোটেই ৱৰ্ল্ডত চিষ্টেমটোৰ বয়স হ'ল 6 মাহ, আৰু 6 মাহৰ ভিতৰত এতিয়ালৈকে 8 নম্বৰ শ্লটলৈকে যোৱা ব্যক্তি আছে, 9 নম্বৰ শ্লট কোনো ব্যক্তিৰ অপেন হোৱা নাই, ঠিক আছে। সেই যিটো ফাণ্ড ৰয়েল পুলত 25% 3 নম্বৰ শ্লটত ডিষ্ট্ৰিবিউট হৈছিলে,
6 নম্বৰ স্লটত 6 নম্বৰ স্লট আনলক যিবিলাকৰ হৈছিলে তেওঁলোকৰ মাজত 25% ন 9 নম্বৰৰ মাজত আপোনাৰ চিষ্টেমটো এনেকুৱাকৈ ডিজাইন কৰিছে ইয়াতে 25% বিতৰণ হ'ব আকৌ প্ৰতি মাহে বিতৰণ হ'ব 25% 12 নম্বৰ স্লটত ৰাইট এতিয়া 12 নম্বৰ আৰু 9 নম্বৰ স্লট হোল্ডাৰ নাই গতিকে যিমানখিনি তাত বিটিচি লগ হৈছে এই 50% পাৰ্টটোত তো 3 নম্বৰ আৰু 6 নম্বৰৰ মাজত বিতৰণ হৈ আছে ইকুৱেলি 50% 50% ডেফিনেটলি অহা 21 তাৰিখলৈকে 9 নম্বৰ স্লট হোল্ডাৰ ওলাব আৰু তেখেতৰ চেলাৰী কমচে কম 39 লাখৰ পৰা 49 লাখ হ'ব পাৰে এতিয়াৰ বিটকইনৰ ভেলু হিচাপে কৈ আছো তো অতীত অকল আমি আৰ্লি ষ্টেজত পাইছো তো এটা কথা মই ইয়াতে ক'ব বিচাৰিম আছাম ইজ দ্য লেণ্ড অফ লাহে লাহে বহুত সংখ্যক নেটৱৰ্ক ইণ্ডাষ্ট্ৰীৰ মানুহে নহয় বিশেষ ব্যক্তিসকলেও হয় যে অসমত সকলো বস্তু ধীৰে ধীৰে হয় ধীৰে ধীৰে কৰে কিন্তু এইবাৰ আমি প্ৰুফ কৰি দিছো গোটেই ইণ্ডিয়াৰ টপ লেভেলত আমি মানে প্ৰথমে আমি সুযোগটো পাইছো ইণ্ডিয়াতে নহয় ইণ্ডিয়াৰ বাহিৰতো এক্সপাণ্ড কৰিব পাৰিছো মাত্ৰ এটা মাহৰ ছিংগল মাহৰ ভিতৰত আমাৰ ষ্ট্ৰেটেজি ইমান কাম কৰিছে যে আমি 2 নম্বৰ আইডি হোল্ডাৰে যিমানখিনি পাইছে পজিশ্যন যিমানখিনি গৈ পাইছে ঢুকি পাইছে যিমান শ্লট আনলক কৰিছে যিটো আপুনি বুজি পায় আমি সিমান শ্লট আনলক কৰিবলৈকে পাৰিছো নৰ্থ ইষ্ট গ্ল'বেল টিমৰ পৰা দেখাম লাইভ দেখাই আছো তো ইয়াৰ মাজতে ক'ব বিচাৰিছো 12 নম্বৰ স্লটটো একবাৰ এই 14জনীয়া ষ্ট্ৰাকচাৰটো ফিল আপ হোৱা মিনছ অতীতসকল আপোনাৰ ওচৰত টোটেল বিটিচি আহে 61 বিটিচি এইখিনিতে কৈ সুখী হ'ম 12 নম্বৰ স্লট ধৰি লওক আজি আপোনাৰ আনলক হৈ গ'ল মানে এজন ডেট আজিৰ ডেটলৈকে আপুনি 61 বিটিচি কামালে ৰাইট তো নেক্সট মান্থত কি হ'ব 13 নম্বৰ মাহতো আকৌ 13 নম্বৰ স্লট নাই ন দ্যাট মিনছ ইউ আৰ ৰিটায়াৰ্ড আপুনি ৰিটায়াৰ্ড হৈ গ'ল দ্যাট মিনছ এইটো নহয় যে চিষ্টেমৰ পৰা আপুনি ওলাই গ'ল আপুনি ৰিটায়াৰমেণ্ট কৰিবলৈ একো নাই পাবলৈ কিন্তু বহুত কিবা আছে তো পাবলৈকে কি আছে এইটো কওঁ যে নেক্সট মান্থত 13 নম্বৰ মান্থত কি হ'ব 1 নম্বৰ স্লটটো মাহটোৰ ভিতৰত একবাৰ হ'লেও ৰিচাইকেলিং কৰিব 2 নম্বৰ স্লটটো একবাৰ হ'লেও ৰিচাইকেলিং কৰিব 3 নম্বৰ স্লটটো একবাৰ হ'লেও ৰিচাইকেলিং কৰিব ঠিক তেনেকুৱাকৈ প্ৰতিটো স্লট যদি একবাৰকেও ৰিচাইকেলিং কৰে অনলি 13 নম্বৰ মাহ এটা মাহৰ কথা কৈ আছো তাৰ আপোনাৰ ওচৰত যিটো বিটিচি আহি আছে ন 32 বিটিচি আহি আছে এইটো চাই লওক ক্যালকুলেশন 32 বিটকইন আহি আছে দ্যাট মিনছ 1 কৰোৰকেও যদি আমি ক্যালকুলেট কৰো 32 কৰোৰ টকা আপোনাৰ মাত্ৰ এটা সিঙ্গেল মাহৰ প্ৰফিট হ'ব পাৰে গতিকে স্যাৰ ৰাতি 4টা বজালৈকে জাগি আমি সকলোৱে কাম কৰি আছো আমি অসমৰ পৰা গোটেই পৃথিৱীত মানে এক্সপাণ্ড কৰাৰ প্ৰয়াস লৈছো আৰু অনলাইন অফলাইন যেনেকৈ পসিবল হয় ৰাইট 24/7 আপোনালোকৰ কাৰণে ৰেডি আছো যেনেকৈ যেতিয়াই দৰকাৰ হয় এটা মাত্ৰ ফোন কল দৰকাৰ মোক তো হঠিতসকল ইয়াত চাওক প্ৰতিটো স্লট এবাৰ ৰিচাইকেলিং হলে কিমান ফান আহিব আৰু গোটেইটো যদি যোগ কৰি মাহটোৰ ভিতৰত আপোনাৰ 32টা বিটকইন আহি আছে এতিয়া আহক আমি 12 নম্বৰ স্লটলৈকে কি পাইছো এইটো কম 12 নম্বৰ স্লটলৈকে ধৰি লওক আপোনাৰ 12 নম্বৰ স্লট আজি আনলক হৈ গ'ল আৰু একবাৰ ৰিচাইকেলিং কৰিলে 12 নম্বৰ স্লটৰ পৰা 18টা বিটকইন পাব হঠিতসকল 12 নম্বৰ স্লট একবাৰ ৰিচাইকেলিং হোৱা মিনছ 1 নম্বৰ স্লটটো 12 বাৰ ৰিচাইকেলিং হ'ব তো 1 নম্বৰ স্লটৰ পৰা আপুনি পাইছে 0.084 বিটিচি ৰাইট 2 নম্বৰ স্লটটো আপোনাৰ 11 বাৰ ৰিচাইকেলিং হৈ আছে 3 নম্বৰ স্লটটো আপোনাৰ 10 বাৰ ৰিচাইকেলিং হৈছে ঠিক তেনেধৰণে আমি এই ক্যালকুলেশনটো যদি যিমান বিটিচি পাইছো ইয়াতে প্লাস কৰি লওঁ ন দেন 61 বিটিচি পাইছো মাত্ৰ এটা ওয়ালেটৰ পৰা হঠিতসকল আমি নেটৱৰ্ক ইণ্ডাষ্ট্ৰীত আছো আমি নেটৱৰ্ক MLM ইণ্ডাষ্ট্ৰীৰ মানুহ হয় ৰাইট সুবিধা পাইছো সুযোগ পাইছো অপৰচুনিটি পাইছো যেটো ভাবি লয় আপুনি দবাই ইনকাম কৰিব পাৰি ইয়াতে কিয়নো আপুনি কমিউনিটি বনাব আপোনাৰ মালিকীস্বত্বত ব্যৱসায় যদি ষ্টাৰ্টে কৰিব তেতিয়া হলে আপোনাৰ মই ব্যাক কৰি গৈছো প্ৰথম দুজনটো আপুনি বেলেগক হবলৈকে চান্স কিয় দিব যদি প্ৰথম আপুনি এটা ওয়ালেট লৈ ষ্টাৰ্ট কৰিছে আৰু প্ৰথমজনক কোনোবা ব্যক্তিক ৰেফাৰ কৰিছে এইটো ৰেফাৰ কৰিছে দ্বিতীয়বাৰ কেতিয়াও সুবিধা নাহে সুযোগ নাহে ৰিটাৰ্ণ হৈ নাহে এই ঠাইটো দুটুকুৰ যি ইয়াতে এওঁলোকৰ লগত আপুনি কাম কৰিব লাগিব তাতকে বেটাৰ হয় মই এটা পলিচি কৰিছো মই এটা ষ্ট্ৰেটেজি এপ্লাই কৰিছো আপোনালোকৰ ভাল লাগিব পাৰে প্ৰথমটো মই লৈছো নেক্সট মোৰ ওয়াইফক দিছো নেক্সট মোৰ ব্ৰাদাৰক দিছো এই তিনিটা লৈছো প্ৰথম আইডিটোৰ কি হ'ল দুইজনীয়া যিটো মানে ক্ৰাইটেৰিয়া আছিল যে দুজন ৰেফাৰ কৰিলে আপোনাৰ স্পিল ওভাৰ পৰে এইটো প্ৰথম আইডিটোৰ ফুলফিল হৈ গ'ল যেহেতু কামেই কৰিব লাগিব তো দুজনক কিয় কম চাৰিজনক কম তো চাৰিজন দুজন আপোনাৰ প্ৰথম সেকেন্ড আইডিটোৰে ৰেফাৰ কৰিছো থাৰ্ড আইডিটোৰে আকৌ দুজন ৰেফাৰ কৰিছো এই চাৰিজন ব্যক্তিক যিজন লগাই হেল্প কৰি আছো স্যার এই দুটাতো প্ৰফিট আহিবই 1 নম্বৰ 2 নম্বৰ 3 নম্বৰত আহিবই হয় ইয়াতৰ ডেফটতে কৰি আছো ন 1 নম্বৰত ফকৰত পাই আছো যদি এই দুইটা 12টা স্লট হৈ যায় স্যার এইটো 12টা নহব নেকি ভাবক এবাৰ গতিকে এই সুযোগটো এবাৰেই হয় গতিকে যিসকল নিউ আছে ইয়াতে তেখেতসকলক ডিসিশন লোৱাত হয়তো মোৰ কথা হাৰি হেল্প কৰিব পাৰে ৰাইট সো আহক আমি নেক্সট ক'বলৈকে যাইছো স্যার এই পেজটো মাজতে মই এৰি যোৱা নাই এই পেজটো অলৰেডি আপোনালোকৰ মাজত ডিসকাস কৰিছো যে প্ৰথম স্লটখন ৰিচাইকেলিংত 6টা ফান প্ৰফিট হিচাপে পাব আৰু সেকেন্ড টাইম যেতিয়া ৰিচাইকেলিং কৰিব প্ৰতি 12খন স্লটতে 7টা ফান আপোনাৰ ওচৰত প্ৰফিট আহিব ঠিক আছে 14জনীয়া ষ্ট্ৰাকচাৰৰ পৰা তো হঠিতসকল এই প্ল্যানটোত মই ক'বলৈকে বিচাৰিম এইখিনিতে ৰাইট স্যার আপুনি ভাবিব পাৰে বহুতো কৰিলো এতিয়ালৈকে ভাবিব পাৰে স্যার মাজতে মোৰ এইটো ভাবধাৰা আহিছিল বা বহুত সংখ্যকৰ এই ভাবধাৰাটো মই মুকলি কৰি দিওঁ হঠিতসকল বহুতো কৰিলো 100% সাকসেস হ'ব পাৰিম নে আজিলৈকে পৃথিৱীৰ কোনো ব্যক্তি 100% সাকসেস হ'ব পৰা নাই ৰাইট স্যার আপুনি ঠিকই চিন্তা কৰিছে আপুনি বনোৱা কমিউনিটিটোৰ প্ৰতিজন ব্যক্তিয়ে ইয়াত 100%ৰ মিনিংটো হ'ল এইটো যে দুজনকে ৰেফাৰ কৰাটোৱে 100% 100% সাকসেসৰ মিনিংটো এই প্ৰগ্ৰামটোত স্যার দুজন ব্যক্তি যদি আপুনি ৰেফাৰ কৰিছে দেন 100% ওয়ার্কিং কৰিছে সেই দুজনক দুজন কৰাৰ কাৰণে শিকাই দিয়ক কাম এইখিনিয়ে ন গতিকে স্যার আপুনি বনোৱা কমিউনিটিটো 12 মাহতে হয় 6 মাহতে হওক আপুনি যিটো কমিউনিটি বনাইছে এই কমিউনিটিটোৰ প্ৰতিজন ব্যক্তিয়ে যদি দুইজনকৈ ৰেফাৰ কৰিছে দেন আপুনি 100% ওয়ার্কিং কৰিছে
দেন আপোনাৰ 61 বিটকইন 61 কৰোৰ 1 কৰোৰকে ধৰিলেও আপোনাৰ জেপত সোমাব। তাত ধৰি লওক অকণমান নিগেটিভ কম, 50% মানুহে দুজনকৈ ৰেফাৰ কৰিব নোৱাৰিলে বা নকৰিলে, ডেট মিনছ 50% কৰিছে। যদি 50% ছাকচেছ আপুনি হৈছে, ডেট মিনছ 30টা বিটকইন, ডেট মিনছ 30 কৰোৰ টকা এটা ছিংগল বছৰত ইনকাম কৰি আছে ছাৰ, যিটো বেলেগত আপুনি আপোনাৰ কাৰণে মোৰ কাৰণে পচিবল নহয়। মাত্ৰ 7,000 টকাৰে নিজৰ মালিকী স্বত্ব। তাৰ এইবাৰ আকৌ নিগেটিভ মই ক'ব বিচাৰিম, আপোনাৰ ডিচিশ্যন লোৱাত সুবিধা হ'ব। ধৰি লওক 90% আপোনাৰ কমিউনিটিৰ মানুহে দুজনকৈ ৰেফাৰ নকৰিলে, আমি নৰ্থ ইষ্টৰ মানুহকে ছাৰ বুকুত চপৰিয়াই ক'ব পাৰো যে 10%তকৈ বেছি মানুহে দুজনকৈ কৰিব। তথাপি 90% নকৰিলে বুলি ভাবি ললো, 10%তো কৰিবই কৰিব না। 10% যদি দুজনৰ ৰেফাৰ কৰিছে ছাৰ, আপুনি বনোৱা কমিউনিটিত আপোনাৰ ওচৰত 6টা বিটকইন আহি আছে 10% হিচাপত 6 কৰোৰ টকা, ৰাইট? বিটকইনৰ কিন্তু প্ৰেডিকশ্যন 2 কৰোৰ আছে, বুজি ল'ব। এতিয়া মই ডাঙৰ পজিটিভ এটা কম শেষৰ পিনে। অকল এই প্ৰেজেণ্টেশ্যনৰ আৰম্ভণিতে মই আপোনাক জনাইছো যে স্পিল অভাৰ লক, দুটা ৰেফাৰ মেণ্ডেটৰী। আপুনি যেনেকুৱাকৈ চাইছে প্ৰতিজন ব্যক্তিয়ে এই ৱেবিনাৰটো চোৱাৰ পিছত দুজন কৰিব লাগিব কনফাৰ্ম জানি লৈছে, বুজি লৈছে, ৰাইট? আৰু তেখেতে জড়িত হৈছে আপোনাৰ লগত, দুজন দিব পাৰিম বুলিয়ে হৈছে। গতিকে কোনো ব্যক্তি দুজন মানুহ এনেকুৱা নাথাকে কোনো ব্যক্তিৰ যে নেকি ৰেচপেক্ট নকৰে। এনেকুৱা ব্যক্তি দুজন নাই যি নেকি মোক ৰেচপেক্ট বা আপোনাক ৰেচপেক্ট নকৰে আপোনাৰ পৰিচিত ব্যক্তিসকলৰ মাজত। তাতকৈ বহুত ব্যক্তি আপোনাক মানে কি আপোনাক ৰেচপেক্ট কৰে, ৰাইট? গতিকে আমাক মাত্ৰ দুজনে দৰকাৰ। 100% ছাকচেছ আমি কনফাৰ্ম এই প্লেনটোত। সেইকাৰণে মই এক্সাইটেড, অল টাইম এক্সাইটেড হৈছো। ময়ে নহয়, আমাৰ লগত নৰ্থ ইষ্ট গ্ল'বেল টিমৰ প্ৰতিজন সদস্য, প্ৰতিজন পাৰ্টনাৰ্ছ এনেকুৱা এক্সাইটেডলি আমি কাম কৰি আছো ন, যিটো কাম 6 মাহত 2 নম্বৰ আইডিয়া কৰিছে, আমি 1 মাহত কৰি পেলালো। আমি সেইটো দেখাম। তো আহক, চেলাৰী ফাংচনটো মই বুজাইছোৱে, কৈছোৱে এই বিষয়। 3 নম্বৰ স্লটত এটা চেলাৰী আছে, এইটো নেগলেজিবল এমাউণ্টৰ চেলাৰী, কিন্তু প্ৰতি মাহত পোৱা যাব আৰু প্ৰতি মাহত বিটকইন ফৰ্মতে পাম। গতিকে ইয়াৰ এমাউণ্টটো ডেফিনেটলি পিছলৈকে বাঢ়ি গৈ আছে। দ্বিতীয়তে 6 নম্বৰ স্লট, এইটো পোৱাৰ লগে লগে প্ৰথমটোতো থাকিব, এইটো চেলাৰীও ষ্টাৰ্ট হ'ব। আৰু এইটো চেলাৰী যোৱা 21 তাৰিখে যিসকলে পাইছে $1,307, ইয়ানি 1,30,000 কৈ পাইছে। খুব বেয়া এটা নহয়, যদি এটা পাৰ্মানেণ্টলি 1,30,000 বা 1 লাখ টকা আপোনাৰ ঘৰত মোৰ ঘৰত আহি থাকে ন, মান্থলি ৱাইজ আমি ফাইনেল হৈ যাওঁ, তেতিয়াহ'লে ফ্ৰী মাইণ্ড আমি বাকী কামখিনি কৰিব পাৰিম। অকল নাম্বাৰ 9 শ্লট এতিয়ালৈকে কোনো পোৱা নাই। আমি নৰ্থ ইষ্ট গ্ল'বেল টিমৰ পৰা টাৰ্গেট কৰি আছো যে নাম্বাৰ 9 গোটেই ৱৰ্ল্ডৰ প্ৰথমতে লাগে। কিয়? এইটো নেটৱৰ্কিং নহয়, কমিউনিটি বিজনেছ, কমিউনিটি বিল্ড আপ প্ৰগ্ৰেম হয়। নাম্বাৰ 9টো ধৰি লওক আমাৰ নৰ্থ ইষ্ট গ্ল'বেল টিমৰ পৰা কিছু যোদ্ধাই পাই গ'ল বা কোনোবা যোদ্ধাই পাই গ'ল, ৰাইট? পোৱাটো একদম ইজি, কাৰণ আমি ষ্ট্ৰেটেজি তেনেকুৱা বনাইছো। ইণ্টাৰেষ্টিং কি পাই গ'ল, ধৰি লওক গোটেই ৱৰ্ল্ডৰ প্ৰথমতে তেখেতৰ 9 নম্বৰ শ্লট হৈ গ'ল। ধৰি লওক আপুনি নিজকে ভাবি লওক, কি লাভ হ'ব? নেটৱৰ্ক বিজনেছ আৰু কমিউনিটি বিল্ড আপ বিজনেছৰ মাজত কি পাৰ্থক্য আছে? ছাৰ, নেটৱৰ্কিঙত কি হয়, আপোনাৰ তলৰ টিমটোৱে যিমান কৰিছে আপুনি তাৰ পৰা পাব। হয়তো কোনো নেটৱৰ্কত এনেকুৱা আছে আপলাইনৰ পৰা পায়, আপুনি কৰাৰ মানুহখিনিৰ পৰা আপুনি পাব। কিন্তু কমিউনিটি বিল্ড আপ প্ৰগ্ৰেমত কি আছে ছাৰ? ডাঙৰ ৰহস্য এটা আছে যে গোটেই পৃথিৱীত ৰাইট নাও 37,000 অলৰেডি পাৰ্টনাৰ্ছ আছে বা ইয়াতে অনাৰ্ছ আছে, যিসকলে কাম আপোনাৰ মোৰ নিচিনাকৈ ষ্টাৰ্ট কৰি কাম কৰি গৈ আছে ন। এই 37,000 মানুহৰ আগত আপুনি 9 নম্বৰ ষ্টকটো কৰিছে, মিনছ এই 37,000 মানুহে যি ইয়াৰ পিছে পিছে কৰিব, প্ৰতিটোৰ পৰা আপুনি প্ৰফিট পাবলৈ সক্ষম হ'ব আপোনাৰ এই 12খন ষ্টকৰ জৰিয়তে। তাৰমানে প্ৰতিজনৰে আপুনি চিনিয়ৰ হৈ গ'ল। সেইকাৰণে আমি আটাই যিজন লগাই কাম কৰিছো, যাতে আমি আমাৰ 12 নম্বৰ ষ্টকটো সোনকালে ঢুকিব পাৰো, ৰাইট? এইটো সুবিধাজনক আৰু ষ্ট্ৰেটেজি আমাক কৈ আছে আগন্তুক 2-2.5 মাহৰ ভিতৰত আমি চুই যাম। তো অকল আহক ইয়াৰ পিছে পিছে। আমাৰ প্ৰেজেণ্টেশ্যন ইমানতে শেষ হ'ল, এইবিলাক আমি এক্সপ্লেইন কৰাৰ প্ৰয়োজন নাই, অল আৰ এক্সপাৰ্ট হয় আপোনালোক, ঠিক আছে? এক্সেবাৰ কাৰেক্ট হয়। গতিকে আপোনালোকে প্ৰেজেণ্টেশ্যনটো চাইয়ে বুজি পাইছে যে ষ্টাৰ্টিং কৰিলে ভাল, নকৰিলে ভাল। ইয়াতে নকৰা শব্দটো মুঠেই অহা নাই ডেফিনেট আপোনাৰ মাইণ্ডত। গতিকে সাতমাংনি পদবিয়া বুলি কয়, অন দ্য স্পট ডিচিশ্যন ল'ব লাগিব। যদি অন দ্য স্পট কোনে লয়? ছাকচেছফুল ব্যক্তিয়ে লয়। তো ইয়াৰ কেইবাটাও উদাহৰণ অলৰেডি আপোনালোক প্ৰতিজনে জানে, কাৰণ ইউ আৰ অলছ' লিডাৰ্ছ। তো অকল বৰ্তমান আমি ব্লু প্ৰিণ্টটো তৈয়াৰ কৰি আছো মাত্ৰ, আমি এতিয়ালৈকে ফিল্ডত নামা নাই। নৰ্থ ইষ্টে কওক বা এনাদাৰ কাণ্ট্ৰি কওক, এনাদাৰ ষ্টেটে কওক, জাষ্ট আমি ব্লু প্ৰিণ্ট ৰেডি কৰি আছো। ঘৰতে বহি ঘৰৰ পৰা আমি ব্লু প্ৰিণ্ট ৰেডি কৰি আছো। য'ত যেনেকে পাৰে ক'ৰবাত ফিল্ডত যাব লগা হ'লে তাতে গৈও ব্লু প্ৰিণ্ট ৰেডি কৰি আছো। মানে নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল লিডাৰ্ছখিনিক ছেট আপ কৰি আছো। ইয়াৰ পিছতে বুম হ'ব, ইয়াৰ পিছতে আমি ফিল্ডত নামিম আফটাৰ 6 শ্লট। ফিল্ডত নামাৰ পিছত ডাঙৰ প্ৰগ্ৰেম প্ৰতিটো ষ্টেটত যদি দিয়া যায়, আমি অসমত প্ৰথমে দিম। গোটেই অসমবাসীক বিটকইন লাগে, সকলোৱে বিচাৰে, সকলোৱে ইয়াৰ বিষয়ে জানে, ঠিক আছে? কমচে কম 99% মানুহেতো জানে, সকলো আহি যাব, অলৰেডি অহা ষ্টাৰ্ট হৈছে। গতিকে অতিথিসকল, আপুনি যি নতুন 2জন বা 3জন আজিৰ ৱেবিনাৰত আছে, তেখেতসকলক ক'ব বিচাৰিছো, ডিচিশ্যন লোৱাত লেট নকৰিব, ঠিক আছে? ফাৰ্ষ্ট কামাৰ হ'ব লাগে, লাষ্ট কামাৰ নহয়, ঠিক আছে? সুযোগটোৰ আৰম্ভণিতে যদি আপুনি ষ্টাৰ্ট কৰি আপোনাৰ ৱাইফ, আপোনাৰ ভাইটি বা ল'ৰাটোক দি দিছে ন, ইয়াৰ পিছে পিছে স্পিল অভাৰ হয়তো ৰাতিৰ ভিতৰত সোমাব। ৰাতিপুৱা আপুনি দেখিব যে মোৰ ইনকাম ষ্টাৰ্ট, কাৰণ মানুহ বানপানী অহা দিছে বুলি ক'ব পাৰি, ৰাইট? যোনে শুনিছে সি অকলে অহা নাই, তাৰ ফেমিলি লৈ আহিছে, তাৰ ফ্ৰেণ্ড চাৰ্কুল লৈ আহিছে। গতিকে অতিথিসকল, ডে 1 ডে আপোনাক মই প্ৰুভ অলপ পিছত দেখাই আছো, লাইভ দেখাই আছো। তো অতিথিসকল, ষ্টাৰ্টিঙৰ কাৰণে কোনোবা এজনে সুধিছিলে, ষ্টাৰ্টিঙৰ কাৰণে য়েছ। তো আমাৰ মাজত আজি ৱেবিনাৰ বোৰ্ড হয়, তেখেত উপস্থিত আছে, চাবলৈকে মোৰ সময় নাই। তো প্ৰথম ষ্টাৰ্টিঙৰ কাৰণে ডাউনলোড কৰক ৱেব ফ্ৰী ৱালেট। আপুনি যি মন যায় তাকে কৰিব পাৰে, কিন্তু মই ৰিকমেণ্ড কৰিম টকেন প্ৰভাইড কৰক, ইজি পাব, গেছ ফিজ কম। যদি আপোনাৰ এণ্ড্ৰইড ফোন হয়, যদি আইফোন বা তেনেকুৱা লেপটপ বা ডেস্কটপত কৰিব বিচাৰিছে, তো মেটামাস্ক কৰক।
গোটেইটো চিকিউৰ্ড হয়, 100% ছেভ এণ্ড চিকিউৰ্ড ৱালেট হয়। আৰু কৰি তাক ছেটআপ কৰি লওক, যিয়ে ৱেল ইউচাৰে আপোনাক ইনভাইট কৰিছে তেখেতৰ জৰিয়তে ছেটআপ কৰক। মনত ৰাখিব 12টা চিকিউৰিটি ৱাৰ্ড লিখি ৰাখিব ব্লক লেটাৰত, আপোনাৰ সেই মাটি বাৰীৰ যি কাগজ পাতি আছে তাৰ লগত ৰাখি থৈ দিব। ফটোষ্টেট কৰিবলৈ নাযাব, প্ৰিণ্টাৰে ৰাখি দিব পাৰে। ইয়ানি সেই 12টা ৱাৰ্ড আপোনাৰ মেইন ৱাৰ্ড হয়, মেইন চিকিউৰিটি হয়। কাৰোবাই যদি পাই যায়, ইভেন আপোনাক যিজনে প্ৰমোট কৰিছে তেখেতকো দিয়া আৱশ্যকতা নাই, ৰাইট? আপুনি আপোনাৰ ৱালেটত বিটকইন সোমাবই, ষ্টাৰ্ট কৰিছে মিছ। তো সতীৰ্থ অকল ৱালেট ৰেডি হোৱাৰ পিছত 0.001 বিটকইন লওক, এক্সচেঞ্জৰ পৰা লওক। আপোনাৰ এক্সচেঞ্জ আছে যদি নাই, যদি আপোনাৰ ৱেল ইউচাৰ যিজনে আপোনাক ইনভাইট কৰিছে আজি ৱেবিনাৰ চাবলৈকে, লাইফ চেঞ্জিং মোমেণ্টটো চাবলৈকে, তো তেখেতক কওক, তেখেতে বাকীখিনি প্ৰচেছ কৰাই দিব, ৰাইট? তো ইয়াকে কৈ আজিৰ প্ৰেজেণ্টেশ্যনটো শেষ হ'ল যদিও আপোনালোক আঁতৰি নাযাব, মই অকণমান লাইভ দেখাব বিচাৰিম কেইটামান ষ্টেপ। সতীৰ্থ অকল আমি প্ৰতিজনে কৈ আছো ই 100% ডিচেন্ট্ৰেলাইজ, গোটেই ৱৰ্ল্ডৰ টপ ব্লকচ এণ্ড টেকনলজি যি ষ্ট্ৰং হয়, যে নেকি অল্ডেষ্ট ব্লকচ এণ্ড টেকনলজি BSS স্কেনত ডিপ্লয় হৈ আছে, সঁচাকৈ আছেনে? আমি লাইভ চাম। চ' সতীৰ্থসকল মই ক'ব বিচাৰিম এই প্ৰেজেণ্টেশ্যনটো চোৱাৰ পিছত যিটো মই দেখাবলৈকে ওলাইছো, এইটো আপুনি আফটাৰ ৱেবিনাৰ ৱেণ্ড আপ আপোনাৰ গুগলত গৈ নিজে একবাৰ কৰি চাব। btitan.net লগাওক, স্ক্ৰীনশ্বট ল'ব পাৰে btitan.net, ইয়াৰ মাজত কোনো স্পেচ নাই, ৰাইট? এইটো লগোৱাৰ পিছত আপুনি গুগলত চাৰ্চ কৰি দিয়ক। A to Z ট্ৰান্সপাৰেণ্ট হয়। ইয়াতে যিটো হোম পেজ আপোনাৰ ফ্ৰণ্টত আছে ন, হোম পেজটোৰ জৰিয়তে হোম পেজটোৰ তলৰ পিনে আপুনি এভৰিথিং ডাটা পাবলৈ সক্ষম হ'ব। যিহেতু আপুনি অনাৰ, আপুনি জনাটো দৰকাৰ। নিজৰ অনাৰশ্বিপ লৈ আমি প্ৰতিজনে কাম কৰিছো, প্ৰতিজনে জনাটো দৰকাৰ। এভৰিথিং আপুনি পঢ়ি ল'ব, মই ইমানখিনি ইয়াতে ক'ব নোৱাৰিম বা এক্সপ্লেইন কৰা সম্ভৱ নহয়, টাইম শ্বৰ্ট আছে। সতীৰ্থসকল ইয়াত চাওক, আজি 6 মাহ হৈ গ'ল। 6 মাহৰ ভিতৰত আপোনাৰ মোৰ নিচিনা যিসকল ব্যক্তি আমি ইয়াতে চিষ্টেমত অলৰেডি জড়িত হৈ ইনকাম কৰি আছো ন, তেখেতসকলৰ মাজত 38 বিটকইন ডিষ্ট্ৰিবিউট হৈ গ'ল। আৰু মই আচৰিত, নিজেও আচৰিত, তো আপোনালোকেও ডেফিনেট কালি ৱেবিনাৰ যিয়ে চাইছে তেওঁলোকেও আচৰিত হ'ল। যোৱাকালি 37,000 চামথিং আছিল, আজি চাওক এটা ছিংগল দিনৰ ভিতৰত মানুহ কেনেকৈ জড়িত হৈছে, কেনেকৈ আইডি বাঢ়িছে। জাষ্ট আৰ্লি ষ্টেজ ছাৰ, এই আৰ্লি ষ্টেজত ৰাইট টাইমত ৰাইট এণ্ট্ৰি যদি কৰিব পাৰিছে, হাফ ছাকচেছৰ বৰাবৰটো প্ৰথম দিনাই। এইটো মই কোৱা কথা নহয়, স্বামী বিবেকানন্দই কৈছিলে। ঠিক, গতিকে ৰাইট টাইমত ৰাইট ডিচিশ্যন ল'ব লাগে। ইয়াত সমস্ত ডাটাখিনি দেখিবলৈ পাইছে, এতিয়া মই দেখাম btitan ছেভ এণ্ড চিকিউৰ্ড হয় নে নহয়, ৰাইট? ইয়াতে চাওক ওপৰৰ পিনে btitan মেট্ৰিক্স, ৰাইট? এইটো যিটো স্মাৰ্ট কণ্টেক্ট আছে, এই স্মাৰ্ট কণ্টেক্টটো btitanৰ হয়। লগতে আমাৰ NFT যিটো পাইছো, আমাক এনেই ফৰ্চো দিছে নেকি বাৰু? NFT প্ৰাইচ ভেলু বাঢ়িব নে নাবাঢ়ে? NFT ক'ত লিষ্টেড আছে? এনেকুৱা ধৰণৰ কুৱেশ্যন চবৰে থাকে। গতিকে সতীৰ্থসকল মই এই কুৱেশ্যনটোলৈকে নাযাওঁ, আপোনালোকে নিজে ক্লিয়াৰ কৰিব পাৰিব এই স্মাৰ্ট কণ্টেক্টত এটা ক্লিক কৰি। মই প্ৰথমতে দেখাব বিচাৰিছো btitanৰ স্মাৰ্ট কণ্টেক্টত জাষ্ট ক্লিক কৰিছো। অপেন ক'ড হৈছে, লক্ষ্য কৰিব লেফ্ট হেণ্ড চাইড আপোনাৰ ওপৰত BSC স্কেন দেখা পাইছে। মই অপেন কৰিছো ৱালেটৰ ভিতৰত, ক্লিক কৰিছো ৱালেটৰ ভিতৰত, আৰু অপেন হৈছে BSC স্কেনত, ৰাইট? BSC স্কেন ৱৰ্ল্ডৰ টপ ব্লকচেন, ষ্ট্ৰং ব্লকচেন, ওল্ডেষ্ট ব্লকচেন BNB চেনৰ, ৰাইট? তো ইয়াতে ডিপ্লয় হৈ আছে। কি ডিপ্লয় হৈ আছে আমি চাব বিচাৰিছিলো btitanৰ বিষয়ে, ৰাইট? অকণমান তললৈকে যাম পেজটো। ইয়াতে সতীৰ্থসকল এইখিনিতে মই দেখাব বিচাৰিম, এইটো চাওক কণ্টেক্ট নেম কি আছে, btitan x মেট্ৰিক্স নামটো পালো। ইয়াৰ লগতে আমি চাম অপটিমাইজেশ্যন এনেবল কি আছে, 200 বাৰ ৰান কৰিছে চিষ্টেমটোত। আফটাৰ ডেট চ'ৰ্চ কোড প্ৰভাইড কৰিছে BSC স্কেনে। এইটো চ'ৰ্চ কোড, যদি আপোনালোকে চ'ৰ্চ কোড পঢ়িব জানে, চ'ৰ্চ কোড ৰিডাৰত ইয়াতে ক্লিক কৰি চাব পাৰিব। মই ইমানখিনি দেখাবলৈকে সময়ো নাই, পিছলৈকে পাৰ্চনেলি আহিলে বাৰু দেখাই দিম, অসুবিধা নাই, নিজেও চাব পাৰিব, একদম ইজি হয়। সতীৰ্থসকল ইয়াৰ পিছে পিছে চাওক এইটো কি আছে, এইটো কোডিং হয়। কিহৰ কোডিং? btitanৰ টোটেল ছফ্টৱেৰটো, ৰাইট? ইয়াত আপুনি একবাৰ এনেধৰণে কপি কৰি পেলাই ইয়াক ডিলিট কৰিবলৈকে ট্ৰাই কৰিবচোন, পাৰি নেকি? আপুনি নহয়, ক্ৰিয়েটৰ, সেই চাম এম্বেচাডৰ যিজনী btitan গ্ৰুপৰ মানে কি CEO হয়, তেখেতেও যদি বিচাৰে, তেখেতে ক্ৰিয়েট কৰিছিল ন, তেখেতেও ইয়াক ডিলিট কৰিব নোৱাৰে, ৰাইট? ইয়াৰ লগে লগে মই আপোনালোকক দেখাব বিচাৰিম পৃথিৱীৰ এইটো এনেকুৱা এটা চিষ্টেম হয় যিটো চিষ্টেমত 6টা স্মাৰ্ট কণ্টেক্ট আছে। 6টা স্মাৰ্ট কণ্টেক্ট কমপ্লিটলি BSC স্কেনত ডিপ্লয় আছে। এইটো চব এইটো কোডিং হয়, ডিলিট কৰিব ট্ৰাই কৰিব যদি সম্ভৱ হয়। এই যে ছেকেণ্ডত কেলকুলেশ্যনবিলাক হৈ আছে, ছেকেণ্ডত আপুনি সকলোবিলাক পাই আছে ন, এই গোটেই কোডিংবিলাক তাৰেই হয়। একবাৰ ডিলিট কৰিবলৈকে ট্ৰাই কৰি বুজি পাব আপুনি কিমান চিকিউৰ্ড হয়। চব ইয়াতে আপুনি ডিলিট কৰিব নোৱাৰে, ডেট মিনছ ৱৰ্ল্ডৰ কোনো হেকাৰেও নোৱাৰে, ডেট মিনছ আপোনাৰ ক্ৰিয়েটৰেও নোৱাৰে, কোনো ধৰণৰ ইয়াত মানে কি কণ্ট্ৰল কোনো ব্যক্তিৰ নাই। এইবিলাক স্মাৰ্ট কণ্টেক্ট হয়, আৰু এটা এক্সট্ৰা স্মাৰ্ট কণ্টেক্ট ক'ত আছে, NFT আছে, ৰাইট? ইয়াতে 5টা দেখিবলৈকে পাব। তো সতীৰ্থসকল এইবাৰ আহক আমি btitanৰ 1000% চিকিউৰ্ড হয় যে এইটো আমি চালো। ইয়াতে আপুনি ট্ৰেনজেকশ্যনো চাব পাৰে, যদি একবাৰ মই ক্লিক কৰি দিছো চাওক প্ৰতি ছিংগল দিনত। প্লিজ ছাৰ অকল ইয়াতে চাওক ট্ৰেনজেকশ্যন, ইয়াতে এভৰি ট্ৰেনজেকশ্যন আপোনাৰ সন্মুখত পুংখানুপুংখভাৱে স্পষ্টভাৱে আপোনাৰ ওচৰত আহি যাব। কিন্তু ৱালেটতো ৱেব3 ৱালেটত কাৰো নাম নাথাকে ন, নাম নাই, ইয়াতে এড্ৰেছৰ জৰিয়তে কেলকুলেশ্যন, আৰু এই কেলকুলেশ্যনত প্ৰতিটো ইণ্টাৰনেল পাৰ্টটোত সোমাই পিনেও আপুনি চাব পাৰে যদি চাবলৈকে জানে। এইটো 10 মিনিট আগত ট্ৰেনজেকশ্যন এটা হৈছে, এই ট্ৰেনজেকশ্যনত কোনোবা ৱালেট এটাই এনেকুৱা প্ৰফিট পাইছে, এইটো ৱালেট হোল্ডাৰ, এখেতৰো যদি চাব বিচাৰে A to Z চাব পাৰে, এখেতৰো চাব পাৰে। এইবিলাক